132 নম্বৰৰ C3 পৰা 1206 লৈ ভাৰতৰ ইতিহাসত প্ৰথম খণ্ডটি যোৱা ইয়াত আমি শেষ কৰিছোঁ। এতিয়া আমি আজি দ্বিতীয় খণ্ডটিলৈ আগবাঢ়িম। তো ইউনিট 9 তাত আমি ৰাজপুতসকলৰ উত্থানৰ বিষয়ে আমি পাইছোঁ। ৰাজপুতসকলৰ উত্থানৰ বিষয়ে ইতিমধ্যে আমি এটা অংশত আলোচনা কৰা হৈছে আমাৰ যোৱা খণ্ডটিত। এতিয়া আজি আমি সেই খণ্ডটিত আমি তাত উদ্দেশ্য বা তাৰ আৰম্ভণি বা তাৰ ৰাজপুতসকলৰ শব্দৰ অৰ্থ বা তেওঁলোক কেনেকৈ তেওঁলোকৰ ৰাজপুতৰ উত্থানৰ সম্বন্ধে বা তেওঁলোকৰ মিলিটাৰী চিফসকলৰ বিষয়ে বা তেওঁলোকৰ অৰিজিন সম্বন্ধে বিভিন্ন সময়ত বিভিন্ন ডিবেট হোৱা দেখা গৈছিল। সেই বিষয়ে আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। বিভিন্ন সময়ত বিভিন্ন বিশেষজ্ঞসকলে বিভিন্ন ধৰণে তেওঁলোকৰ সম্বন্ধে মত পোষণ কৰিছিল। তাৰপিছতে আমি আলোচনা কৰিছিলোঁ তেওঁলোকৰ উত্থান সম্বন্ধে। তাত ত্ৰিপাৰ্টিয়েট ষ্ট্ৰাগল হৈছিল, তিনিকণীয়া এটা ষ্ট্ৰাগল হৈছিল, আৰু ঠিক তেনেকৈ তেওঁলোকৰ কেনেধৰণে গুৰ্জাৰা ভুটিয়াসকলৰ উত্থান হৈছিল ৰাজপুত ষ্টেটত, ৰাজ্যত, সেই বিষয়ে আমি আলোচনা ইতিমধ্যে কৰিছোঁ। তো আজি আমি আলোচনা কৰিবলগীয়া বিষয়খিনি হৈছে তাৰ পিছৰখিনি, য'ত নেকি আমি এই মূল ৰাজপুত গুৰ্জাৰা ভুটিয়াৰৰ পিছত আমি ৰাজপুত ষ্টেটৰ আমি মূল কথাখিনিৰ বিষয়ে আমি আলোচনা কৰিম। তো এইখিনি কৰিবলৈ যাওঁতে আমি যদিও আমি আগৰ ক্লাছত আলোচনা কৰিছোঁ, তথাপিতো আজি আকৌ আমি আলোচনা কৰিব লাগিব। তো উদ্দেশ্যৰ ভিতৰত আমি এই গোটটো যেতিয়া আমি পঢ়াৰ পিছত আমি এইখিনি বস্তু জানিবলৈ সক্ষম হওঁ, বা এই গোটটো পাঠ কৰাৰ মূল উদ্দেশ্যই হ'ল এইখিনিয়ে যে ৰাজপুত গোত্ৰ আৰু মধ্যযুগীয় উত্তৰ ভাৰতত তেওঁলোকৰ উত্থানৰ বিষয়ে আমি জানিম। এইখিনি আমি ইতিমধ্যে বিভিন্ন কথা আলোচনা কৰিছোঁ। তাৰপিছতে আহিব ৰাজপুতসকলৰ উৎপত্তি সম্পৰ্কীয় বিতৰ্ক, তেওঁলোকৰ যে উৎপত্তি কেনেধৰণে হৈছে, যে বিভিন্ন বিষয়ত যে বিভিন্ন মত আগবঢ়াইছে বিভিন্ন বুৰঞ্জীবিদসকলে বা বিভিন্ন স্কলাৰসকলে, সেই সম্বন্ধে আমি বুজি পাম। আৰু সমসাময়িক উৎসৰ কিছুমান আছে, যিবিলাক উৎস আছে, যিবিলাক চ'ৰ্চ আছে, সেই আধাৰত আমি ইয়াৰ যিটো সত্য তেওঁলোকৰ উত্থান সম্বন্ধে বা উৎপত্তি সম্বন্ধে সেই বিষয়ে আমি এই পাঠটো পঢ়াৰ পিছত আমি জানিব পাৰিম। সেইটো হৈছে মূল উদ্দেশ্য। তাৰপিছত আমাৰ আজিৰ বিষয়ৰ লগত বিশেষভাৱে সংগতি থাকি ৰখা উদ্দেশ্যটো হৈছে যে ৰাজপুত গোত্ৰৰ ৰাজনৈতিক আৰু সামৰিক চৰিত্ৰৰ বিষয়ে আমি জানিম। তেওঁলোকৰ ৰাজনৈতিক, তেওঁলোকৰ গোত্ৰৰ কেনেধৰণে ৰাজনীতি কৰিছিলে, আৰু সামৰিক চৰিত্ৰ কেনেকৈ তেওঁলোকে মিলিটাৰী, তেওঁলোকৰ কেৰেক্টাৰ, সেই বিষয়ে তেওঁলোকে কোন ক্ষেত্ৰত পাৰদৰ্শী আছিল বা কেনেধৰণে মিলিটাৰী পৰিচালনা কৰিছিল। কাৰণ তেওঁলোকে যুদ্ধ দিব লগা হৈছিল বিভিন্ন গোটৰ লগত বিভিন্ন সময়ত, আৰু তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে দুৰ্গকে আদি কৰি বিভিন্ন বা সমৰ কৌশল বা অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰ, এইবিলাকৰ বিষয়ে আমি জানিব পাৰিম। আৰু তেওঁলোকে উত্থান আৰু একত্ৰীকৰণৰ এক আসন হিচাপে প্ৰমাণিত হৈছিল, যে তেওঁলোকে যে উত্থান হৈছিল বা একত্ৰীকৰণ কৰিছিল বিভিন্ন গোষ্ঠী, যিটো প্লেন তেওঁলোকৰ, যিটো আমি বহুতকেইটা আমি গোষ্ঠীৰ কথা আমি ইয়াত আমি পঢ়িবলৈ পাইছিলোঁ। তো মূলত আমি 32টা 32টাৰ কথা আমি পঢ়িবলৈ পাইছিলোঁ। তো এই বিষয়ে আমি গোটেই কথাখিনি আমি জানিব পাৰিম। তো তাৰপিছত আমি আগবাঢ়িছোঁ। তেওঁলোকৰ আমি এটা আভাস দিব লাগিব, এটা পৰিচয় দিব লাগিব। যদিও আমি এই পিছৰ সেই ক্লাছত আমি পিছৰ ছেশ্যনত আমি আলোচনা কৰিছিলোঁ, তথাপিতো আমি এই আজিৰ লগত সংগতি ৰাখি আমি অকণমান হ'লেও ইয়াক অনুশীলাব লাগিব, তেতিয়া আমাৰ সহজ হ'ব। তো ভাৰতৰ ইতিহাসত ৰাজনৈতিক পৰিৱৰ্তনসমূহ ৰাজবংশীয় পৰিৱৰ্তন দ্বাৰা চিহ্নিত কৰা হৈছিল। ৰাজবংশত এটা ৰাজবংশৰ পৰা আন এটা ৰাজবংশলৈকে তেওঁলোকৰ পৰিৱৰ্তনসমূহ হৈ গৈ আছিল। তাৰ প্ৰতিটো ৰাজবংশৰ নিজা বংশানুক্ৰম আছিল। ডেফিনেটলি তেওঁলোকৰ নিজৰ বংশানুক্ৰম আছিল, নিজৰ একোটা বংশৰ লগত তেওঁলোকৰ সম্পৰ্ক আৰু কালক্ৰমো আছিল। তাৰ যিটো আমি ক'ব যাওঁ যে আমি তাৰ কালক্ৰম বুলি কোৱাৰ লগে লগে আমি এইটো কথা আমি ক'ব পাৰোঁ যে তেওঁলোকৰ এটা হায়াৰাৰ্কিকেল চিষ্টেম বা আমি এটা যিটো আমি টাইম লাইনৰ কথা আমি ক'ব পাৰোঁ, তেনেধৰণৰ আছিলে। আৰু যে ভাৰতৰ ইতিহাসত তেওঁলোকে শাসন কৰিছিল বা প্ৰতিনিধিত্ব কৰিছিল, প্ৰত্যেকৰে তেনেকুৱা এটা কালক্ৰম বা এটা ক্ৰম এটা আমি পাবলৈ সক্ষম হওঁ। তো প্ৰাচীন ভাৰতত ৰাজনীতিক গাঁথনিবোৰৰ সাধাৰণতে কেন্দ্ৰীকৰণ বা বিকেন্দ্ৰীকৰণ তেনেধৰণৰ প্ৰসংগত পণ্ডিতসকলে চিনাক্ত কৰিছিলে। কেন্দ্ৰীকৰণ বা বিকেন্দ্ৰীকৰণ, চেন্ট্ৰেলাইজ বা ডিচেন্ট্ৰেলাইজ। কেন্দ্ৰীকৰণ বুলি কোৱাৰ লগে লগে আমি এটা কথাই ক'ব পাৰিম যে এজনৰ হাততে শাসনভাৰ থাকিব, কিন্তু বিকেন্দ্ৰীকৰণ ডিচেন্ট্ৰেলাইজ হয়, তেওঁৰ তলত আৰু সৰু সৰু গোট থাকিব, বা ৰজাৰ যিজন লৰ্ডছ থাকিব, তেওঁৰ তলত আৰু বেলেগ বেলেগ তেওঁৰ অধীনত থাকিব। আৰু তেনেধৰণে বিকেন্দ্ৰীকৰণ কৰিলে এনেধৰণৰ এটা সুবিধা ইয়াত পোৱা যায় যে ই একদম শিপাই যাব পাৰে,
তো প্ৰত্যেকটো অঞ্চলকে চুই যাব পাৰে, কিন্তু কেন্দ্ৰীয়কৰণত কিছুমান অসুবিধা থাকি যায়, কাৰণ এটা অঞ্চলৰ পৰা এটা হেৰিয়ৰ পৰা শাসন কৰা হয়, গতিকে তাৰ কিছুমান অসুবিধা বা অন্যান্য ক্ষেত্ৰত যুদ্ধৰ ক্ষেত্ৰতে হওক বা সামৰিক ক্ষেত্ৰতে হওক বা তেওঁৰ প্ৰশাসনৰ ক্ষেত্ৰতে হওক বা প্ৰজাৰ প্ৰতি চোৱা চিতা কৰাৰ ক্ষেত্ৰত কিছুমান অসুবিধা হয়। কিন্তু যেতিয়া গাঁও অঞ্চললৈকে বিকেন্দ্ৰীকৰণ কৰি পেলাই লৈ যোৱা হয়, তেতিয়া তেওঁলোকৰ সুন্দৰভাৱে এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় আৰু শাসন কৰাৰ সুবিধা হয়। তাৰ কিছুমান অসুবিধাও আছে, সেই গোটবিলাকৰ ভিতৰতে কিছুমান শক্তিশালী হৈ উঠে আৰু তেওঁলোকে নিজাভাৱে স্বাধীনভাৱে তেওঁলোকে ৰাজ্য ঘোষণা কৰিবলৈ আৰম্ভ কৰে, সুবিধা বুজি পেলাই, দুৰ্বলতাৰ সুযোগ লৈ পেলাই। তাৰপিছত আমি কেন্দ্ৰীভূত ৰাজনীতি বিকেন্দ্ৰীকৰণৰ বিষয়ে এটা ৰাজনৈতিক শক্তিৰ অধীনত এটা বিশাল অঞ্চলৰ ওপৰত একত্ৰিত শাসন বুজাইছিল, যিয়ে কেন্দ্ৰীয় আঞ্চলিক প্ৰৱণতা প্ৰতিনিধিত্ব কৰিছিল বা ৰাজ্য গঠন, ৰাজনীতিৰ গাঁথনি, ক্ষমতাৰ প্ৰকৃতি আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ আদিৰ বিষয়বোৰতো ঐতিহাসিক অধ্যয়নসমূহৰ বিষয় হৈ আহিছে। তো ইয়াত আমি দেখিছোঁ যে ৰাজ্য গঠন, ফৰ্মেশ্যন অফ দ্য ষ্টেট বা ৰাজনীতিৰ গাঁথনি মানে পলিটিকেল যিটো ষ্ট্ৰাকচাৰ বা ক্ষমতাৰ প্ৰকৃতি, নেচাৰ অফ যিটো পাৱাৰ আৰু ৰাজনৈতিক নিয়ন্ত্ৰণ যিটো পলিটিকেল কণ্ট্ৰল, সেই বিষয়ে আমি যে বিভিন্ন সময়ত বিভিন্ন আমি বিষয়বোৰ আমি ঐতিহাসিক অধ্যয়নৰ বিষয়ে আমি জৰিয়তে আমি জানিব পাৰিছোঁ। তো কেনেধৰণে ৰাজ্য গঠন প্ৰক্ৰিয়াটো কেনেধৰণে হয় বা ৰাজনীতিৰ গাঁথনি যিটো ষ্ট্ৰাকচাৰ অফ পলিটিকেল, তেওঁলোকৰ কি স্লেপত কি ভাগত কোনে কেনেধৰণে কাৰ হাতত কি ক্ষমতা থাকিব, কেনেধৰণে তেওঁলোকে চোৱা চিতা কৰিব বা কোনে কাৰ তলত থাকিব, তেনেধৰণে আমি ইয়াৰ পৰা পাবলৈ সক্ষম হওঁ। বা ক্ষমতাৰ প্ৰকৃতি, নেচাৰ অফ দ্য যিটো মানে পাৱাৰৰ আমি সেইটো এই বিষয়ে আমি ইয়াত বিভিন্ন ধৰণে তেওঁলোকে ভাগ বতৰা কৰিছে আৰু তাৰ পৰাই এটা সুন্দৰভাৱে পৰিচালনা কৰাৰ এটা প্ৰৱণতা গঢ়ি উঠিছে। তাৰপিছত ৰাজনৈতিক নিয়ন্ত্ৰণ আৰু আমি মূলতঃ দেখিছোঁ সকলো ক্ষেত্ৰতে হওক, সেইটো ফেডাৰেল চিষ্টেমেই হওক বা অন্য চিষ্টেমেই হওক বা ডেমক্ৰেচি হওক, যিয়ে নহওক কিয় আমি দেখিছোঁ যে এটা ৰাজনৈতিক নিয়ন্ত্ৰণ, এটা পলিটিকেল কণ্ট্ৰল এটা থাকিব আৰু এই পলিটিকেল কণ্ট্ৰলটোৱে গোটেই বিষয়টো পৰিচালনা কৰে আৰু তাৰ দ্বাৰাই তেওঁলোকৰ নীতি আদৰ্শ বা তাৰ পলিচি যিবিলাক লোৱা হয় সেই ধৰণে পৰিচালিত হয় আৰু সেই পৰিচালনাৰ যোগেদি সুন্দৰভাৱে এটা ৰাজ্য বা এখন দেশ বা এটা অঞ্চল সুন্দৰভাৱে পৰিচালিত হয় যদি তাৰ পৰিচালনা কৰা পদ্ধতিটো শুদ্ধ হয়। তো এই গোটটোৰ উদ্দেশ্য হৈছে যে আঞ্চলিক ৰাজনৈতিক শক্তিৰ ৰূপত ভাৰতত ৰাজপুতসকলৰ উত্থান প্ৰৱৰ্তন কৰা। তো তেওঁলোকৰ যিবিলাক উত্থান হৈছিল ৰাজপুতসকলৰ এটা লোকেলাইজভাৱে ৰাজনৈতিক মানে আঞ্চলিকভাৱে, তাৰপিছতে আমি দেখিছোঁ যে মূলতঃ তেওঁলোকৰ ৰাজস্থান, গুজৰাট আৰু মধ্যপ্ৰদেশত বিশেষকৈ তেওঁলোকে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। তো আমি তাৰপিছতে দেখিছোঁ যে গুজৰাটৰ প্ৰতিনিধিসকলৰ পিছত আমি দেখিম যে আমি যিহেতু আমি এই অবজেক্টিভৰ পৰা গৈ পেলাই আমি ৰাজপুতসকলৰ উত্থানলৈকে ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তাৰপিছতে আমি দেখিছোঁ যে আমাৰ নেক্সটখিনি আহিছে আৰু এইখিনিৰ পৰাই আমাৰ মূল বিষয়খিনি আৰম্ভ হ'ব। তো গুজৰাটৰ প্ৰতিষ্ঠাৰ পিছত মুখ্য ৰাজপুত ৰাজ্য কিবিলাক আছিল সেইবিলাক আমি এতিয়া জানিব পাৰিম। তো তাৰপিছতে আছিল গাহাদাৱালাসকল। তো গাহাদাসকলে কিছুমান শাসন কৰিছিল বা দখল কৰিছিল কিছুমান অঞ্চল, তাৰ পৰা তেওঁলোকে শাসনভাৰ চলাই গৈছিল। গাধাসকলৰ একাদশ শতিকাত কনৌজ দখল কৰিছিল। কনৌজ এটা অঞ্চল হয় আৰু সেই কনৌজটো তেওঁলোকে দখল কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ তাত শাসন নিয়াৰিকৈ চলাবলৈ বিভিন্নভাৱে যত্ন কৰিছিল। কনৌজৰ পৰা সিহঁতে মানে 1090 পৰা 1193লৈকে তেওঁলোকে তাত বিশেষভাৱে শাসন কৰিছিলে, সুন্দৰভাৱে শাসন কৰিছিলে। আৰু তাৰপিছতে আমি দেখিছিলোঁ মহাদাৱলাৰ ৰজা যিটো জয়চন্দ্ৰ আছিল, তেওঁ বেনাৰছৰ ৰজা হিচাপে বেনাৰছত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু তেওঁৰ মুছলমানসকলৰ লগত এটা অন্তৰংগ সম্বন্ধ আছিল আৰু তেওঁক এটা সুন্দৰভাৱে তেওঁলোকে এটা স্থান দিছিলে তাত। আৰু সম্ভৱতঃ ধৰ্মীয় গুৰুত্ব যিটো ৰিলিজিয়াছ মানে ইম্পৰ্টেঞ্চ তাৰ কাৰণেই হওক বা ভৌগোলিকভাৱে তাত যিটো এটা ভৌগোলিক এডভান্টেজ, সদায় আমি এটা কথা চাব লাগিব যে যাত জিঅ'গ্ৰাফিকেল এডভান্টেজ থাকে তাত বহুত কথাই জড়িত হৈ থাকে আৰু তাত কেন্দ্ৰীয়ভাৱে অৱস্থান কৰে বা তাত কেন্দ্ৰীয়ভাৱে শাসনেই হওক বা বিভিন্ন অঞ্চলত তাত উদ্যোগ প্ৰতিষ্ঠানেই হওক বা তাত বিভিন্ন আমি দেখিবলৈ পাইছোঁ যে জিঅ'গ্ৰাফিকেল লোকেশ্যনটোৱে হ'ল আটাইতকৈ ডাঙৰ ফেক্টৰ হ'ব পাৰে। তাত মানে ৰাজধানী গঠন কৰাই হওক বা উদ্যোগ প্ৰতিষ্ঠানেই হওক বা যিহৰ কাৰণে এই ভৌগোলিকভাৱে গুৰুত্ব লাভ কৰে, তাৰ বাবে এই অৰ্থনৈতিক ক্ষেত্ৰত হ'ব পাৰে, ৰাজনৈতিক ক্ষেত্ৰত হ'ব পাৰে, ভৌগোলিক অন্যান্য যাতায়াতৰ ক্ষেত্ৰত হ'ব পাৰে। তো সেইটোৱে এডভান্টেজ
কাৰণে হ'ব পাৰে। তাৰপিছতে তেওঁলোকৰ এখন মুখ্য কেন্দ্ৰীয় তাত ভাৰতত তাত টাউন গঢ়ি উঠিছিলে। তাৰপিছতে গদাসকলৰ চাহমানসকলৰ সৈতে এটা মানে কি আছিলে তিক্ত সংগ্ৰাম হৈছিলে বা শত্ৰুতা হৈছিল। তেওঁলোকৰ তীব্ৰ প্ৰতিদ্বন্দ্বী আছিল গদাসকলৰ প্ৰতিদ্বন্দ্বী আছিলে চাহমানসকল, আৰু চাহমানসকলৰ তেওঁলোকৰ সময়ে তেওঁলোকৰ মাজত বিভিন্ন ধৰণে বিভিন্ন সময়ত শত্ৰুতা হৈছিলে বা সংগ্ৰাম কৰিবলৈ গৈছিলে। ইখন ৰাজ্যই সিখনৰ লগত তেওঁলোকে বিভিন্ন সময়ত যুদ্ধতে হওক বা বিভিন্ন কৌশলগত বা ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকৰ তিক্ততা আছিলে বা সংগ্ৰাম কৰিব হৈছিল তেওঁলোকে সাৰ্ভাইভ কৰিবলৈ, নিজক বচাই ৰাখিবলৈ। গতিকে তাৰপিছতে আমি দেখিলো যে গদাসকলেও শাসন কৰিছিলে, তাৰপিছতে চাহমানসকলেও শাসন কৰা আমি দেখিবলৈ পাইছো। গুজৰাট প্ৰতিহাৰৰ পতনৰ পিছত যেতিয়া পতন হৈছিলে তাৰপিছতে কি হৈছিল চাহমানসকলৰ তাত প্ৰকৃতি লাভ কৰিছিলে, তেওঁলোকে এষ্টাব্লিছ হৈছিলে, তেওঁলোকে নিজকে প্ৰতিষ্ঠা লাভ কৰাবলৈ সক্ষম হৈছিলে। তো চাহসকলৰ অসংখ্য আশা আছিল, তেওঁলোকৰ বহুত বিভিন্ন গ্ৰুপ আছিল, ভাগ আছিল, আৰু তাৰে কিছুমানে নিঃসন্দেহে কি কৰিছিলে সেই আৱন্তী আৰু কনৌজৰ প্ৰতিহাৰসকলৰ সামন্ততান্ত্ৰিকতা আছিল। তেওঁলোকৰ তলত তেওঁলোকে থাকিছিলে, তেওঁলোকে নিজৰ বশ্যতা স্বীকাৰ কৰিছিলে আৰু ৰজাৰ তলত থাকি তেওঁলোকে কাম কাজ চলাই লৈ গৈছিল। আৰু ই এটা সত্য হৈছিল যে 750 পৰা 950লৈকে সময়ত বেছিভাগ অঞ্চল তেওঁলোকে চাহমানসকলে প্ৰতিহাৰা অধিৰাজ্যৰ অংশ গঠন কৰিছিল আৰু তেওঁলোকে তাত শাসন কৰিবলৈ সক্ষম হৈছিল। আৰু কালক্ৰমত তেওঁলোকে 973 চনত প্ৰায় তেওঁলোকে ব্যৱহাৰিকভাৱে তেওঁলোকে স্বতন্ত্ৰ হৈ পৰিছিল, তেওঁলোকে স্বাধীন হৈ পৰিছিল। তেওঁলোকে যদিও আগত তলত থাকিছিলে বা বিশ্বতা স্বীকাৰ কৰিবলগীয়া হৈছিলে, কিন্তু ক্ৰমান্বয়ে তেওঁলোকৰ শক্তি বৃদ্ধি হোৱাৰ ফলত তেওঁলোকে স্বতন্ত্ৰ হৈ পৰিছিল আৰু স্বাধীনভাৱে তেওঁলোকৰ শাসনভাৰ চলাই নিবলৈ সক্ষম হৈছিলে। তাৰপিছতে আহিম আমি চাহমানসকলৰ মূল শাখাটো আছিল চৌহান দলাক্ষ, বা যাক আমি আৰু আন এটা নামেৰে আমি জানিব পাৰোঁ জাংগলাদেশ হিচাপে তেওঁলোক বিখ্যাত আছিলে। এনেধৰণে শাখাটোক আমি 2 নামেৰে আমি জানো বা তেওঁলোকক পৰিচয় লাভ কৰিছিলে। তাৰপিছতে আছিল অজয়মেৰ চহৰ, যিটো আমি এতিয়া বৰ্তমানৰ যিটো আমি আজমেৰ, আধুনিক আজমেৰ বুলি আমি ক'ব খোজো। তাৰ ৰজা অজয় ৰাজাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। তেওঁ শক্তিশালী আছিল, ক্ষমতাশালী আছিল, তেওঁ তাত সুন্দৰভাৱে পৰিচালনা কৰিছিল। তেওঁ ৰাজনৈতিক কেন্দ্ৰ আৰু ক্ষমতা আসন মানে আছিলে। তেওঁ এটা খুব শক্তিশালী স্বতন্ত্ৰভাৱে শাসন কৰিব পৰা তেওঁ এজন ৰজা আছিলে। তো চাহমানসকলৰ ৰাজবংশৰ যাৰ শাসনকালত তেওঁৰ সৈতে তেওঁৰ বিভিন্ন সময়ত ভাতৃঘাতী যুদ্ধত লিপ্ত হ'বলগীয়া হৈছিল, আৰু চুবুৰীয়াসকলৰ লগত যেতিয়া তৰাইনৰ দ্বিতীয় যুদ্ধ হৈছিল, সেইটো যুদ্ধ হৈছিলে 1192 খ্ৰীষ্টাব্দত, আৰু সৈতে তেওঁলোকৰ বিভিন্ন সময়ত যুদ্ধ হৈছিলে। আৰু পৃথ্বীৰাজ তৃতীয়ৰ যেতিয়া পতন ঘটিছিলে তেতিয়াই তেওঁলোকৰ ৰাজত্বৰ পতন ঘটিছিলে। ইয়াৰ উপৰিও কি কৰিছিলে, চাহমানসকলৰ আটাইতকৈ তিক্ত শত্ৰুতা আছিলে গাহাসকলৰ লগত, আৰু তেওঁলোকৰ চালুক্য চান্দেলা তেওঁলোকৰ সমসাময়িক আছিল। সেই সময়ত চালুক্যসকলো তেওঁলোকৰ সমসাময়িক আছিল আৰু চান্দেলাসকলৰ সমসাময়িক আছিলে। তো তাৰপিছত আমি আহিম চান্দেলাসকলেনো কি কৰিছিল, কেনেধৰণে শাসন কৰিছিল, কাৰ তলত থাকি কাম কৰিছিল। তো আন এটা সেই সমসাময়িক সেই সময়ৰ আমি যাৰ কথা ক'ব খুজিছোঁ, গদাৱলাই হওক বা চামুণ্ডাছৰ কথা কওঁ, তাৰপিছতে এটা সমসাময়িক আৰু ৰাজনৈতিক শক্তি আছিলে, সেইটো আছিলে চান্দেলাছ। তো চান্দেলাসকলৰ এটা সাময়িক ৰাজনৈতিক শক্তি আছিল, আৰু ই কি কৰিছিলে গুজৰাট প্ৰতিহাৰসকলৰ সামন্ততান্ত্ৰিক তত্ত্ব হিচাপে গুজৰাট প্ৰতিহাৰসকলৰ তলত তেওঁলোকে শাসনভাৰ চলাই গৈছিল, তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰিছিল, তেওঁলোকৰ সুন্দৰভাৱে শাসনভাৰ চলাই নিছিল। তো এই চান্দেলাসকলে মধ্য ভাৰতৰ যিটো 10ম আৰু 1300 যিটো খ্ৰীষ্টপূৰ্বত তেওঁলোকে শাসন কৰিছিলে। তেওঁলোকে মূলতঃ মধ্য ভাৰতত তেওঁলোকৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। মধ্য ভাৰততে তেওঁলোকৰ এটা প্ৰধান ৰাজনৈতিক কেন্দ্ৰ হিচাপে গঢ়ি উঠিছিল, আৰু তেওঁলোকৰ শাসনভাৰ তাত চলি গৈছিল। সামাজিকভাৱে বা অৰ্থনৈতিকভাৱে বা ৰাজনৈতিকভাৱে তেওঁলোকে সুন্দৰভাৱে তাত পৰিচালনা কৰাৰ এটা সুযোগ লাভ কৰিছিল, আৰু তেওঁলোকৰ ৰাজ্য বিস্তাৰ কৰিবলৈ তেওঁলোকে জবৰদস্তি চেষ্টা কৰিছিলে। এখিনি সময়তে যিটো আমি সময় 10ম আৰু 1300 শতিকাৰ ভিতৰৰ আমি মধ্য ভাৰতৰ
কথা ক'বলৈ গৈছোঁ, য'ত নেকি চান্দেলাসকলে তাত তেওঁলোকৰ সুপৰিচালিতভাৱে তেওঁলোকে শাসনভাৰ চলাই নিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ অঞ্চলটো চেচকাভুক্তি বা যিটো আমি আধুনিক নাম আছে সেইটো হ'ল তাৰপিছত নামেৰে জনাজাত আছিল, আৰু সেই নামটোৱে হৈছিলে আমাৰ বুন্দেলখণ্ড। আৰু তেওঁলোকে সেই এলেকাত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন অঞ্চল আছিল, আৰু সেই অঞ্চলত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন অঞ্চলবোৰৰ ভিতৰত আছিলে, আমি যদি চাব যাওঁ বিভিন্ন অঞ্চল আছিল, তাৰ ভিতৰত অতি উত্তম বা অতি গুৰুত্বপূৰ্ণ বা অতি ক্ষমতাশালী বা অতি ভৌগোলিকভাৱে বা প্ৰাকৃতিকভাৱে অতি উন্নত কিছুমান অঞ্চল আছিল বা স্থান আছিল। আৰু সেইবিলাকৰ ভিতৰত কলঞ্জাৰ বুলি এটা আমি ঠাইৰ নাম উল্লেখ কৰিব পাৰোঁ। তাৰপিছতে আমি এই খাজুৰাহোৰ নাম আমি এতিয়াও শুনি থাকোঁ, খাজুৰাহোৰ আমি নাম উল্লেখ কৰিব পাৰোঁ। তাৰ বিশেষভাৱে তেওঁলোকে তাত সেই এলেকাসমূহ তেওঁলোকৰ অন্তৰ্ভুক্ত হৈছিলে, আৰু তেওঁলোকে আমি মূলতঃ কাৰ কথা ক'ব গৈছোঁ, আমি চান্দেলাসকলৰ কথা ক'ব গৈছোঁ। তেওঁলোকে খাজুৰাহো, তাৰপিছতে এই মহোবা নামৰ আৰু অঞ্চল আছে, সেইবিলাক অঞ্চলত তেওঁলোকৰ অধীনত আছিল, আৰু তেওঁলোকে তাত সুন্দৰভাৱে তেওঁলোকৰ অধীনত ৰাখিবলৈ সক্ষম হৈছিল। তাৰপিছত আমি আন এটা অঞ্চললৈকে আমি যাব খুজিছোঁ, যিটো অজয়গড়। তো অজয়গড়ৰ আন এটা গুৰুত্বপূৰ্ণ আৰু বিখ্যাত অঞ্চল আছিল চান্দেলাসকলৰ। তাত তেওঁলোকে তেওঁলোকৰ শাসনভাৰ চলাই নিছিলে। তো তাৰপিছত আমি পাৰামাৰ্শৰ আন এটা ৰাজনৈতিক শক্তি, সামূহিক ৰাজপুতৰ এটা সমসাময়িক শক্তি আছিলে। আন এক যিটো শক্তি ৰাজনৈতিক শক্তি আছিলে পাৰামাৰাজ বুলি, যাৰ নেকি তেওঁলোকে গুজৰাট অঞ্চল, মালৱাৰ দক্ষিণ ৰাজপুতনাত তেওঁলোকে শাসন কৰিছিলে। তেওঁলোকে বিভিন্ন সংগ্ৰামত ৰাষ্ট্ৰকূটসকলৰ মাজত তেওঁলোকৰ তিক্ত অভিজ্ঞতা আছিল, আৰু তেওঁলোকে তাত গুজৰাটৰ প্ৰতি সকলেই হওক বা ৰাষ্ট্ৰকূটসকলৰ মাজত তেওঁলোকৰ সংগ্ৰাম উদ্ভৱ হৈছিল বা তেওঁলোকে সংগ্ৰামত লিপ্ত হ'বলগীয়া হৈছিলে। তাৰপিছত এই যিটো অঞ্চল আছে তেওঁলোকে তাত শাসন কৰিছিল। তাত আমি মালৱাৰ যিটো পাৰামাৰাসকলৰ দ্বাৰা মালৱাক এটা সঠিক কাষৰীয়া জিলাত তেওঁলোকে অন্তৰ্ভুক্ত কৰি লৈছিলে আৰু সুন্দৰভাৱে তাত পৰিচালনা কৰিছিলে। তাৰপিছতে আমি দেখিম পাৰামাৰাৰ অধীনত মুখ্য ক্ষেত্ৰ আছিল, কিছুমান চহৰ আছিল, আধুনিক চহৰ আছিলে, নগৰ আছিল, আৰু সেইবিলাক তাৰ আশে পাশে বিয়পি পৰিছিলে। তেওঁলোকৰ এটা উজ্জ্বল ৰাজনৈতিক দক্ষতাৰ বাবে তেওঁলোকে আগবঢ়াই নিবলৈ সক্ষম হৈছিল। আৰু তাৰে ভিতৰত আমি উজ্জয়িনী নাম উল্লেখ কৰিব পাৰোঁ, বা ধাৰ বা ভিলচা, ভোজপুৰ, শ্বেৰগড়, উদয়পুৰ, মাণ্ডু। তাৰপিছত আমি দেখিবলৈ পাইছোঁ আৰু এটা বিখ্যাত অঞ্চল আমি দেখিবলৈ পাম, সেইটো হ'ল দেপালপুৰ। তো আমি এই যিটো অঞ্চল পাৰামাৰৰ অধীনত যিটো মুখ্য ক্ষেত্ৰ বা আধুনিকতাত তেওঁলোকৰ কিছুমান চহৰ গঢ়ি উঠিছিল, নগৰ গঢ়ি উঠিছিল, বা তেওঁলোকৰ শাসন কাৰ্য, তেওঁলোকৰ ৰাজ্য বিস্তাৰ লাভ কৰিছিল, বিয়পি পৰিছিল। তো তাৰ ভিতৰত আমি দেখিবলৈ পালোঁ উজ্জয়িনী। তাৰপিছত আমি আৰু এটা নাম পাইছোঁ, আমি সেইটো হ'ল ধাৰ বা ভিলচা বা ভোজপুৰ, বা আমি আৰু এটা নাম ক'ব পাৰোঁ যে শ্বেৰগড়, উদয়পুৰ এতিয়াও বিভিন্ন কাৰণত এইটো আমি ৰাজস্থানৰ বিখ্যাত অঞ্চল হয়, বিখ্যাত অঞ্চল হয়। তাৰপিছত আমি মাণ্ডুৰ কথা আমি ক'ব পাৰোঁ, বা দেপালপুৰ। তো আমি এইবিলাক বিৰংভাৱে যদি আমি কৰিব যাওঁ, ইয়াৰ কাৰণে আমাক আৰু সময়ৰ প্ৰয়োজন হ'ব। সেইকাৰণে আমি ইয়াৰ ভিতৰত যে ভিলচাৰ ভিতৰত কি আছে, ভোজপুৰৰ ভিতৰত কি আছে, বা শ্বেৰগড়, উদয়পুৰ, মাণ্ডু বা দেপালপুৰ, সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰা নাই ইয়াতে। আমি জাষ্ট সেইখিনি যে তেওঁলোকৰ অঞ্চলৰ বা টাউন বা চহৰৰ অঞ্চলৰ ভিতৰত সোমাই আছিল, সেইখিনি কথালৈকে আমি আগবাঢ়িছোঁ। তাৰপিছত আমি দেখিম আৰু নেক্সট এটা শক্তি আছিলে, সেইটো হ'ল চালুকিয়াছসকলৰ এটা শক্তিশালী শক্তি আছিল। ইতিমধ্যে আমি চালুকিয়াছসকলৰ বিষয়ে আগৰ পাঠত আমি আলোচনা কৰিছোঁ। তেওঁলোকে অধিক শক্তিশালী বা মিলিটাৰী ক্ষেত্ৰতে হওক বা কৰ কাটলৰ ক্ষেত্ৰতে হওক বা তেওঁলোকৰ প্ৰশাসনিক বা ৰাজনৈতিক বা অৰ্থনৈতিক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকে যথেষ্ট অগ্ৰগতি লাভ কৰিছিল। আৰু বিশেষভাৱে তেওঁলোকে মূলতঃ পল্লৱসকলক পৰাভূত কৰি তেওঁলোকে তেওঁলোকৰ ৰাজ্য শাসন কৰিবলৈ সক্ষম হৈছিলে। তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ কাৰ্য সম্পাদন কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছিলে। আৰু যি আমি চালুকিয়াছৰ কথা কৈছোঁ, তাত তেওঁলোকে পল্লৱসকলৰ যিটো ৰজা আছিল শিৱ বিষ্ণু,
তো শিৱ বিষ্ণুৰ বিভিন্ন সময়ত তেওঁলোকৰ ৰাজ্য এক্সপানশ্যনৰ ক্ষেত্ৰত কাৰণে তেওঁ কি কৰিছিলে ব্যস্ত হৈছিল আৰু সেই সময়তে সেই সুযোগ বুজি এই চালুক্যসকলে বাদামী চালুক্যসকলে তেওঁলোকে বিভিন্ন ধৰণে তেওঁলোকে শাসন কৰিবলৈ আৰম্ভ কৰিলে আৰু পুলকেশিন II তেওঁলোকৰ ৰাজ্য অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল। তাৰপিছত পুলকেশিন II পিছত আৰু তেওঁলোকৰ পৰৱৰ্তী ৰজাসকলে শাসন কৰিবলৈ লৈছিলে। তাৰপিছতে তেওঁলোকৰ বিভিন্ন নামেৰে নামাজনিছে তেওঁলোকৰ প্ৰশাসনিক ক্ষেত্ৰ বা এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰত বিভিন্ন নামেৰে নামকৰণ কৰিবলৈ সক্ষম হৈছিলে। তো আমি এতিয়া দেখিছোঁ যে গুৰ্জাৰ আৰু চালুক্যসকলে কাঠিৱাৰা অঞ্চলত চালুক্যসকলৰ দখলত ৰাখিছিল। সেইটো সময় আছিলে 950 তেওঁলোকে গুৰ্জাৰৰ প্ৰতিসকলৰ সামন্তৰিক তাত্ত্বিক হিচাপে আছিল। তেওঁ প্ৰথমতে আনৰ তলতে থাকি পেলাই তেওঁলোকৰ শাসনভাৰ চলাই নিছিল, কিন্তু পিছত সুবিধা বুজি তেওঁলোকে নিজৰ সাম্ৰাজ্য বিস্তাৰ কৰিবলৈ বা ৰাজতন্ত্ৰ আগবঢ়াই নিবলৈ তেওঁলোকে সক্ষম হৈছিল। আৰু তেওঁলোকে বিভিন্ন ধৰণে সুবিধা লৈছিলে আৰু তেওঁলোকে বিভিন্ন ধৰণে আক্ৰমণ কৰিছিলে আৰু বিভিন্ন অৰাজকতাৰ সময়ত তেওঁলোকে তৃতীয় কৃষ্ণৰ মৃত্যুৰ পিছত তেওঁলোকৰ যিটো অৱনতি ঘটিছিলে আৰু সেই যি সৰস্বতী উপত্যকা আছিলে, সৰস্বতী উপত্যকাত তেওঁলোকৰ নিজৰ ৰাজ্য বিস্তাৰ কৰিবলৈ তেওঁলোকে সম্ভৱ হৈছিলে আৰু সুন্দৰভাৱে তেওঁলোকৰ চালুকিয়াসকলে সৰস্বতী উপত্যকাত তেওঁলোকে নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছিল। তাৰপিছতে আমি চাম বাঘেলা 13 শতিকাৰ সময়ত অখিলা বাৰাকে ধৰি গুজৰাটত বাঘেলাসকলে শাসন কৰিছিল। তো এইবিলাক বিভিন্ন অঞ্চল আছিল য'ত নেকি 13 শতিকাত এই বাঘেলাসকলে শাসন কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে স্থানীয়ভাৱে তেওঁলোকৰ শাসন কাৰ্য চলাই নিবলৈ সক্ষম হৈছিল। যদিও তেওঁলোকে বহুত ডাঙৰ এটা অঞ্চল শাসন কৰিব পৰা নাছিল, কিন্তু এটা অঞ্চল তেওঁলোকে গুজৰাটৰ এটা অঞ্চল তেওঁলোকে শাসন কৰিবলৈ সক্ষম হৈছিল। তো তেওঁলোকৰ ৰাজধানী আছিল ধলকাত তেওঁলোকে তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰিছিল আৰু তাতে তেওঁলোকৰ সুন্দৰভাৱে শাসনভাৰ চলাই নিবলৈ সক্ষম হৈছিল। তো তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে মাউণ্ট আবুৰ যি মন্দিৰ আছিল, দিউলাৰা মন্দিৰ আছিল, তাতে সেই বাঘেলাৰ মন্ত্ৰী দুজন আছিল, তেওঁলোক আছিলে বস্তুপাল আৰু তেজপাল, আৰু তেওঁলোকে তাত সেই মন্দিৰ নিৰ্মাণ কৰিছিলে। গতিকে তেওঁলোকৰ আমি এইটো কথাই প্ৰমাণ পাব যে ধৰ্মৰ প্ৰতি তেওঁলোকৰ নিষ্ঠা আছিল, আস্থা আছিল আৰু তেওঁলোকৰ যিটো আমি কনষ্ট্ৰাকশ্যন বা মন্দিৰ নিৰ্মাণ শৈলী বা কৌশল বা পাৰদৰ্শিতা বা আৰ্কিটেকচাৰেল যিটো তেওঁলোকৰ টেকনিক বা কৌশল তেওঁলোকে আয়ত্ত কৰিছিল আৰু সুন্দৰভাৱে নিৰ্মাণ কৰিছিল আৰু ধৰ্মীয় ভাৱে তেওঁলোক অতি আগবঢ়া আছিল। ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকৰ আধিপত্য আছিল। গতিকে আমি এইটো কথা ক'ব পাৰোঁ যে বাঘেলাসকল এটা মন্দিৰ নিৰ্মাণত নিপুণভাৱে কাম কৰি গৈছিল তেওঁলোকে। তাৰপিছত আমি আৰু এটা শক্তি আমি পাম ইয়াতে কালাচৰীসকলক এটা অতি সবল শক্তিশালী ৰাজনৈতিকভাৱে তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিলে। গোটেই গুৰ্জাৰৰ প্ৰতিৱাৰাসকলৰ সেৱাত সামন্ততান্ত্ৰিক হিচাপে তেওঁলোকে কালাচৰীসকল আছিল আৰু পিছত লাহে লাহে তেওঁলোকে নিজকে স্বাধীন হিচাপে যদিও তলত আছিল, অধীনত আছিল, তেওঁলোকে কিন্তু কুণ্ঠাবোধ কৰা নাছিল। তেওঁলোকে নিজকে স্বাধীন হিচাপে ঘোষণা কৰিবলৈ, ডিক্লেয়াৰ কৰিবলৈ বা শাসন কৰিবলৈ তেওঁলোকে আগবাঢ়ি গৈছিল আৰু তেওঁলোকে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাছিলে। যদিও তেওঁলোকে গুৰ্জাৰৰ প্ৰতিৱাৰাসকলৰ অতলত সামন্ততান্ত্ৰিক হিচাপে তেওঁলোকে কাম কৰিছিল আৰু কালক্ৰমত তেওঁলোকে নিজাকৈ স্বাধীনভাৱে ৰাজ্য শাসন কৰিবলৈ লৈছিল আৰু তেওঁলোকৰ কোনো ধৰণৰ তাত হস্তস্থিত কৰা নাছিল আৰু কোনো ধৰণৰ তেওঁলোকে বিলম্ব কৰা নাছিল। সুযোগ বুজি তেওঁলোকে নিজকে স্বাধীন হিচাপে ঘোষণা কৰিবলৈ তেওঁলোকে উঠিবৰি লাগিছিল। তেওঁলোকক চেদি বা ত্ৰিপুৰী কালাচৰী নামেৰে জনা যায় আৰু তেওঁলোকৰ অন্য এটা পৰিচয় আছে, সেইটো হৈছে চেদি বা ত্ৰিপুৰা কালাচৰী। এই দুটা নামেৰে তেওঁলোকক জনা যায়। আমি কালাচৰীসকলৰ কথা আমি ইয়াত কৈছোঁ। তাৰপিছতে আমি দেখিছোঁ যে তেওঁলোকে তেওঁলোকৰ ৰাজধানী ত্ৰিপুৰীৰ পৰা চেদি অঞ্চল শাসন কৰিছিল। এটা বৃহৎ অঞ্চল আৰু সেইটো অঞ্চল আমি যদি চাবলৈ যাওঁ মধ্যপ্ৰদেশৰ জব্বলপুৰৰ ওচৰত যাক নেকি আমি আধুনিক তিৱাৰ বুলি কওঁ আমি, তাত তেওঁলোকৰ সেই অঞ্চলটো আছিলে আৰু তাত তেওঁলোকে শাসন কৰিছিলে।
আৰু পূবত কালাচৰীৰ শক্তি কেন্দ্ৰৰ ভিতৰত আছিল তেওঁলোকে পূবফালে আন এটা শক্তি আছিলে সেইটো হৈছিলে এই গৰখপুৰ আৰু যিটো আমি এতিয়াও আমাৰ উত্তৰ প্ৰদেশ ভাৰতৰ ৰাজ্য উত্তৰ প্ৰদেশত আমি পাওঁ গৰখপুৰ নামৰ ঠাই এটুকুৰা তো তাতো তেওঁলোকৰ শক্তি আছিলে আৰু এইটো তেওঁলোকৰ ৰাজ্যত পূবফালে অৱস্থিত আছিলে আৰু অৱশ্যে তেওঁলোকে পূবত গদাসকলৰ উত্থানৰ বাবে তেওঁলোকৰ কিছুমান শক্তি হেৰুৱালে যেহেতু সমসাময়িক বিভিন্ন শক্তি সেই সময়ত ৰাজ্য সৰু সুৰাভাৱে শাসন কৰি থকা হৈছিল আৰু ইজনে সিজনৰ প্ৰতিদ্বন্দ্বী হিচাপে কাম কৰিছিল গতিকে প্ৰত্যেকৰ লগত তেওঁলোকে যুদ্ধ বিগ্ৰহত লিপ্ত হ'ব লগা হৈছিল আৰু নিজকে এই প্ৰতিৰোধ কৰিবৰ কাৰণে নিজকে বচাই ৰাখিবৰ কাৰণে বিভিন্ন সময়ত তেওঁলোকৰ তিক্ত অভিজ্ঞতা হৈছিল বা যুদ্ধ বিগ্ৰহত ব্যৱস্থা ব্যস্ত হ'ব লগা হৈছিল আৰু তেওঁলোকৰ উত্থান বেলেগ এটাৰ উত্থান হ'লে আন এটা পতন বা তেওঁলোকৰ শক্তি হ্ৰাস পোৱা আমি দেখিবলৈ পাইছোঁ ঠিক তেনেকৈ আমি ইয়াত দেখিবলৈ পাইছোঁ যে পূবত গহাদাসকলৰ যেতিয়া উত্থান হৈছিল আৰু তেওঁলোকে সেই উত্থানৰ লগে লগে তেওঁলোকৰ কিছু শক্তি হ্ৰাস হৈছিল বা তেওঁলোকে কিছু শক্তি হেৰুৱাবলগীয়া হৈছিলে পিছত কেন্দ্ৰীয় যিটো আমি ভাৰতীয় অধিৰাজ্য কালাচনীৰ জিলাসমূহলৈকে বহু দূৰলৈকে তেওঁলোকে প্ৰয়াগৰাজ বা বাৰাণসীৰ তেওঁলোকৰ সম্প্ৰসাৰণ কৰিছিল পৰৱৰ্তী সময়ত অৱশ্যে পিছত তেওঁলোকৰ আৰু বিস্তাৰ লাভ কৰিছিল প্ৰসাৰ লাভ কৰিছিল য'তে আমি বাৰাণসী বা বেনাৰসৰ কথা আমি ইয়াত কৈছোঁ বা প্ৰয়াগৰাজৰ কথা কৈছোঁ তো এইখিনিও আমি উত্তৰ প্ৰদেশতে পাবলৈ সক্ষম হ'ম তো তেনেদৰে কেতিয়াবা উত্থান কেতিয়াবা পতন তেনেদৰে তেওঁলোকে শাসন কৰিছিল তথাপিতো আমি ক'ব পাৰোঁ যে কালাচৰীসকলৰ শক্তি যথেষ্ট শক্তি আছিল আৰু তেওঁলোকে বিভিন্ন ৰাজ্য বিভিন্ন অঞ্চল বিভিন্ন ৰজাক তেওঁলোকৰ অধীনলৈ নিবলৈ সক্ষম হৈছিল তাৰপিছত আহিম গহিলাসকলৰ কথালৈ আমি তাৰপিছত আৰু এটা শক্তি আছিলে যে গহিলাসকলে আগতে প্ৰতিহাৰাসকলৰে তলত আছিলে আমি ইয়াত দেখিছোঁ যে গুজৰাট প্ৰতিহাৰাসকলৰ তলতে প্ৰত্যেকে আছিলে আৰু সময়ত তেওঁলোকৰ শক্তি যেতিয়া বৃদ্ধি হৈছিলে তেওঁলোকে নিজকে কেতিয়াবা আগবঢ়াই লৈ গৈছিল বা কেতিয়াবা নিজকে স্বতন্ত্ৰ বুলি ক'বৰ কাৰণে তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল আৰু ডিক্লিয়াৰ কৰিছিল বা শাসনভাৰ তেনেকৈ চলাই নিবলৈ তেওঁলোকে সক্ষম হৈছিল আৰু প্ৰথম অৱস্থাত গহিলাসকলে গুজৰাট প্ৰতিহাৰাসকলৰ যিটো সামন্ত্ৰিক হিচাপে আগবাঢ়ি গৈছিল তেওঁলোকৰ অধীনতে কাম কৰিছিলে তেওঁলোকে দ্বাদশ শতিকাৰ দ্বিতীয়াৰ্ধত মেয়াৰত নিজকে স্বতন্ত্ৰ শাসক হিচাপে ঘোষণা কৰিছিল 1200 শতিকাত তেওঁলোকৰ শক্তি যেতিয়া বৃদ্ধি হ'ল তেওঁলোকে আৰু মানে এনেধৰণৰ এটা কথা আহিছিল যে তেওঁলোকে আৰু আনৰ তলত নাথাকিব আৰু তেওঁলোকে নিজকে এই শতিকাৰ দ্বিতীয়াৰ্ধত তেওঁলোকে মেয়ৰত নিজকে কি বুলি কৈছিলে স্বাধীন হিচাপে তেওঁলোকে ঘোষণা কৰিছিল স্বতন্ত্ৰ হিচাপে ঘোষণা কৰিছিলে আৰু তাৰপিছতে লাহে লাহে গহিলাসকলৰ শক্তি বৃদ্ধি পাবলৈ ধৰিছিলে আৰু তেওঁলোকে তাৰ মাজতে তেওঁলোকৰ চিতৰ উদ্ধাৰ কৰিছিলে তেওঁলোকে হেৰুৱা অঞ্চললৈ তেওঁলোকৰ যিবিলাক ৰাজবংশৰ তেওঁলোকৰ হেৰুৱা গৌৰৱ তেওঁলোকে পুনৰুদ্ধাৰ বা পুনৰ্জীৱিত কৰিবলৈ সক্ষম হৈছিলে তাৰপিছতে তেওঁলোকৰ প্ৰতিদ্বন্দ্বী আছিলে হামিদে চিতৰ দখল কৰিছিলে বা চৌহানসকলক উৎখাত কৰিছিলে গতিকে আৰু তেনেধৰণে তেওঁলোকে শাসনভাৰ চলাই গৈছিলে তেওঁলোকৰ যিটো প্ৰভাৱ ইয়াৰ দ্বাৰা স্বীকৃতি হৈছিল যে মেয়াৰ অম্বৰ আৰু অন্যান্যসকলৰ শাসকসকলক গোৱালিয়া ৰাইচেন চন্দেৰ আৰু কালপি সেইবিলাক অঞ্চল তেওঁলোকৰ শাসনৰ অধীনত আছিলে তাৰপিছতে আমি আৰু এটা গোষ্ঠীলৈকে আমি আগবাঢ়ি নিব পাৰোঁ সেইটো হৈছে কাছপাগাটাছ তো কাছপাগাটাছবোৰ প্ৰথমতে গুজৰাট প্ৰতিহাৰসকলৰ সমান্তৰালকৈ আছিল ঠিক তেনেকৈ আগৰ যেনেকৈ গহিলাসকল আছিল ঠিক তেনেকৈ তেওঁলোকেও গুজৰাট প্ৰতিহাৰসকলৰে অধীনতে তেওঁলোকে কাম কৰিছিলে তাৰপিছতে তেওঁলোকে কনৌজ শাসকসকলক পৰাস্ত কৰিছিল আৰু তাৰপিছতে নিজকে গোৱালিয়ৰৰ শক্তিশালী ৰক্ষক হিচাপে গঢ়ি তুলিবলৈ সক্ষম হৈছিল অৰ্থাৎ শাসক হিচাপে তেওঁলোকে সক্ষম হৈছিলে যদিও প্ৰথম অৱস্থাত তেওঁলোকে আনৰ অধীনত গুজৰাট প্ৰতিহাৰসকলৰ আছিল আৰু তেওঁলোকৰ শক্তি বৃদ্ধি হোৱাৰ লগে লগে নিজকে এটা শক্তিশালী গোষ্ঠী হিচাপে তেওঁলোকে নিজকে গঢ়ি তুলিছিল আৰু তেওঁলোকে নিজকে গোৱালিয়ৰৰ শক্তিশালী ৰক্ষক হিচাপে গঢ়ি তুলিছিল তো দশম আৰু একাদশ শতিকাৰ কথা দশম একাদশ শতিকাত পূব ৰাজপুতনা অঞ্চল আৰু গোৱালিয়ৰৰ ৰেচিডেন্সি এই যিটো কাছাপাগাটাছ তিনিটা শাখাৰ দ্বাৰা এইবিলাক অগ্ৰাহ্য কৰা হৈছিলে তাৰপিছত আমি আহিম আন এটা দুপকুণ্ডত
আৰু কচাৱাহা। তো কচাৱাহা আন এটা আমি শক্তিৰ কথা আমি ইয়াতে আলোচনা কৰিম। সেইটো হ'ব ধূপকুণ্ডত। কচাৱাহাসকল চান্দেলসকলৰ অধীনতে আছিল, তেওঁলোকে চান্দেলাসকলৰ অধীনত আছিল। চান্দেলাসকলৰ অধীনত থাকি তেওঁলোকে কাম কাজ কৰিছিল। আৰু আমি এই যিটো শাৰী, যিটো যেনেধৰণে এইবিলাক অন্যান্য গোষ্ঠীসকলৰ ভোটসকলৰ প্ৰগ্ৰেছ হৈছিল বা উন্নতি হৈছিল, তেওঁলোকৰ কিন্তু আমি এই শাৰীৰ দৰে শাসকসকলৰ বাবে সামাজিক উপাধি বিচাৰি নাপাওঁ। আমি ইয়াত তাত বিশেষ আৰু তেওঁলোকৰ সম্বন্ধে তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই। তাৰপিছতে আমি আন এটা বিষয় লৈ আহিম যে পশ্চিমীয়া আৰু উত্তৰ পূব ৰাজস্থানৰ পিছত ৰাজপুত ৰাজ্যসমূহ, তাৰপিছত ৰাজপুত ৰাজ্যসমূহ কেনেধৰণে আগবাঢ়িছিল, কেনেধৰণে চলি গৈছিল, আমি সেই বিষয়ে আমি জানিব পাৰিম। তাৰপিছতে এতিয়া কথা হ'ল কি যে মুছলমান আক্ৰমণকাৰীসকলৰ দ্বাৰা পৰাজিত হৈছিল ৰাজপুতসকল, আৰু হৈ তেওঁলোকে কি কৰিছিলে, ৰাজপুত গোত্ৰবোৰে ৰাজস্থানত সুৰক্ষিত ভূমি য'ত আছিলে তেওঁলোকে সেইটো ভূমি তেওঁলোকে অস্বীকাৰ কৰিছিল। সেইটো তেওঁলোকৰ অধীনলৈকে যাবলৈ দিবলৈ তেওঁলোকে ইচ্ছা কৰা নাছিল। কিন্তু তেওঁলোকৰ এটা এডভান্টেজ আছিল, যিহেতু আমি এটা জিঅ'গ্ৰাফিকেল মানে এডভান্টেজৰ কথা কৈছোঁ, ভৌগোলিক অৱস্থানৰ লগত বহুত কথাই জড়িত হৈ থাকে। আৰু সেই অৱস্থানৰ কথা আমি ক'বলৈ যাওঁতে আমি দেখিছোঁ যে পাহাৰীয়া অঞ্চল বা মৰুভূমি অঞ্চল যিবিলাক থাকিব, তো তাত পাহাৰীয়া আৰু মৰুভূমি অঞ্চলত বিভিন্ন ধৰণৰ সুৰক্ষাৰ কথা থাকিব পাৰে। তো তাত বিভিন্ন ধৰণে তেওঁলোকে তাত অনুপ্ৰৱেশকাৰীসকলে যিটো প্ৰচুৰ সুৰক্ষা প্ৰদান কৰিব পাৰে, তাত ইমান সহজতে ভিতৰত তেওঁলোকে সোমাবৰ কাৰণে সক্ষম নহয়। ঠিক তেনেদৰে যিটো আমি কৈছোঁ পাহাৰীয়া অঞ্চল, তাত দুৰ্গ সাজি বা ওপৰৰ পৰা তাত আক্ৰমণ কৰিবৰ কাৰণে বিভিন্ন ধৰণে সুবিধা হয়। আৰু মৰুভূমি অঞ্চলতো বিস্তীৰ্ণ অঞ্চল যেতিয়া মৰুভূমি থাকিব, তাত কোনো ধৰণৰ জংঘল নাথাকিব, কিবা নাথাকিব, তেতিয়া কি হয়, তাক দূৰৰ পৰাই দেখিবলৈ পাবলৈ সক্ষম হয় আৰু তেতিয়াই আক্ৰমণ কৰিবৰ কাৰণেও সুযোগ হয়। আৰু বহু দূৰৰ পৰাই যিবিলাক আক্ৰমণ কৰি আগবাঢ়ি আহিব, তেওঁলোকক প্ৰতিৰোধ বা তেওঁলোকক ভেটা দিবৰ কাৰণে এটা সুযোগ পোৱা যায়। আৰু এই পাহাৰীয়া অঞ্চলবিলাকত বিভিন্ন অঞ্চলত তেওঁলোকে তাত দুৰ্গ নিৰ্মাণ কৰিছিলে, আৰু এই দুৰ্গবিলাকৰ পৰা দুৰ্গৰ ৱাল বা বেৰবোৰৰ পৰাই তেওঁলোকে প্ৰতিনিধিসকলৰ লগত যুদ্ধত লিপ্ত হ'বলৈ তেওঁলোকৰ সুবিধা হৈছিলে। তো এনেদৰে এই অঞ্চলত ভৌগোলিক গুৰুত্ব বিবেচনা কৰি গুহিলাৰ ৰাজকুমাৰসকল, যিবিলাক গুহিলাৰ ৰাজকুমাৰ আছিল, বহুত ৰাজকুমাৰ আছিল, আৰু যিহেতু এই অঞ্চল ভৌগোলিকভাৱে তাৰ এডভান্টেজ আছে, ভৌগোলিকভাৱে সুৰক্ষা আছে, তেওঁলোকে কি কৰিছিলে, ৰাজকুমাৰসকল যেনেকে পাবনাৰ ৰাজ বা চৌহান বা খনিকাৰা বা চোলাংকি বা পানমাৰা আৰু তেওৰা গোত্ৰ, এই যিকেইটা গোত্ৰ আছিল, তেওঁলোকৰ তাত পশ্চিম ৰাজস্থানৰ কেইবাটাও ঠাইত তেওঁলোকে তেওঁলোকৰ অধ্যক্ষতাত তেওঁলোকে কি কৰিছিলে, যেনে খেত, বাৰ্মাৰ, সজাত, মান্দুৰ, জালুৰ, ফিনমাল, মাহেৱা, চিৰোহী আৰু আবু, এইবিলাক অঞ্চলত তেওঁলোকে এই ৰাজকুমাৰসকলে তেওঁলোকৰ শাসনভাৰ চলাই নিছিল। তেওঁলোকে তাত ৰাজত্ব কৰিছিলে। আৰু এই অঞ্চলৰ কিছুমান মেজৰ ৰাজপুত গোত্ৰ আছিলে, মুখ্য ৰাজপুত গোত্ৰ কিছুমান আছিলে, আৰু সেই গোত্ৰবোৰৰ আমি তলত উল্লেখ কৰা ধৰণৰ হ'ব। সেই গোত্ৰবোৰৰ ভিতৰত আমি প্ৰথমতে ৰাথোৰৰ নাম আমি উল্লেখ কৰিব পাৰোঁ। ৰাথোৰসকলে কেইবাটাও দখল ৰখাৰ দ্বাৰা ৰাজনৈতিক শক্তি হিচাপে সেই অঞ্চলত আত্মপ্ৰকাশ কৰিছিল, আৰু তেওঁলোকৰ এটা বেলেগ শক্তিশালী স্থিতিত তেওঁলোকে উপনীত হৈছিলে। আৰু গাঁওবোৰ আৰু অৱশেষত খেদক ৰজা প্ৰতাপসিংৰ পৰা সংযুক্ত কৰা গুহিলা ক্লান কিছুমান আছিলে, তেওঁলোকে সংযুক্ত কৰি লৈছিলে। পিছলৈ তেওঁলোকৰ শাসন এটা ডাঙৰ এলেকাত সম্প্ৰসাৰিত কৰা হৈছিল, যেনেকে তাৰ ভিতৰত আছিলে, সেই ডাঙৰ অঞ্চলৰ ভিতৰত পালি, খেত, ভদ্ৰাজন, কদানা বা মাহেৱা, যাক আমি অন্য এটা নামেৰে জানিব পাৰোঁ মল্লানী, তাৰপিছতে বাৰমেৰ, তাৰপিছতে আমি দেখিছোঁ পোখৰাণৰ নাম আমি শুনিছোঁ আগতেও, তাৰপিছতে জয়তাৰণ, বা আমি আৰু এটা নাম ক'ব পাৰোঁ শিৱানা, আৰু নাগপুৰ জিলাৰ এক বৃহৎ অংশ, আৰু এটা বিকানেৰৰ কিছু অঞ্চলত এই অঞ্চলৰ ভিতৰত আছিলে। আৰু ৰাথোৰসকলে এই অঞ্চলখিনিতে তেওঁলোকৰ শাসনভাৰ সুন্দৰভাৱে চলাই নিছিলে।
ৰাথোৰৰ শাসনৰ এই অঞ্চলবোৰত 1529 খ্ৰীষ্টাব্দলৈকে অব্যাহত আছিল। মূলত গংগাৰাওৰ মৃত্যুৰ তাৰিখলৈকে তাত তেওঁলোকে সুন্দৰভাৱে অৰ্থাৎ 1529 খ্ৰীষ্টপূৰ্বত গংগাৰাওৰ মৃত্যু হৈছিল আৰু তেতিয়ালৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ শাসনভাৰ এই অঞ্চললৈকে চলাই নিবলৈ তেওঁলোক সক্ষম হৈছিলে। তেওঁলোকে সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছিলে আৰু এইবিলাক অঞ্চল তাৰ অধীনত তেওঁলোকে ৰাখিব পাৰিছিল। আৰু তাৰ ভিতৰত আমি দেখিছোঁ যে নাগপুৰ জিলাৰ এক বৃহৎ অংশ আৰু যিটো বিকানেৰৰ কিছু অঞ্চল তেওঁলোকৰ অধীনত ৰাখিবলৈ তেওঁলোকে সক্ষম হৈছিল। তাৰপিছতে যে আমি ইতিমধ্যে ক'লো যে বিভিন্ন তেওঁলোকৰ ৰাজপুতসকলৰ বিভিন্ন গোত্ৰৰ আমি মুখ্য গোত্ৰৰ কথা কৈছোঁ, মেজৰ গোত্ৰৰ কথা কৈছোঁ। তাৰ প্ৰথমতে আমি ৰাথোৰসকলৰ কথা ক'লোঁ আৰু এতিয়া আমি ক'ম ভাতৃসকলৰ কথা। তো তাৰপিছতে আনটো গোট আহিছিলে ভাতৃজ। উত্তৰ পূব ৰাজস্থান ভাতৃ ৰাজপুত যিটো জনজাতিৰ দ্বাৰা শাসন কৰা হৈছিল, উত্তৰ পূব ৰাজস্থানৰ যিটো অঞ্চল আছিল সেই অঞ্চলটো ভাতৃসকলৰ দ্বাৰা এটা জনজাতি আছিল আৰু তেওঁলোকে তাত শাসন কৰিছিল। আৰু দ্বাদশ শতিকাৰ সময়ত তেওঁলোকৰ কাৰ্যকলাপ মুখ্যতঃ কেন্দ্ৰ আছিল জয়সমেল নামৰ এটা ঠাই আছিল আৰু তেওঁলোকৰ তাত এটা ৰাজনৈতিক কেন্দ্ৰ হিচাপে তেওঁলোকে দ্বাদশ শতিকাত তেওঁলোকে গঢ়ি তুলিবলৈ সক্ষম হৈছিলে আৰু তাত তেওঁলোকে শাসনভাৰ চলাই নিছিল। গতিকে ভাতৃসকলৰ কথা আমি ইয়াত বিতংভাৱে তেনেকৈ আলোচনা কৰিবলৈ সক্ষম হোৱা নাই, হ'লেও আমি এইটো কথাই ক'ব যে উত্তৰ পূব ৰাজস্থানত যিটো ভাতৃ ৰাজপুত জনজাতিৰ দ্বাৰা শাসন কৰা হৈছিল আৰু দ্বাদশ শতিকাৰ সময়ত তেওঁলোকৰ কাৰ্যকলাপসমূহ মুখ্যতঃ কেন্দ্ৰ আছিল জয়সমেল। তাৰপিছত আমি আৰু এটা ৰাজপুতসকলৰ গোষ্ঠীৰ কথা আমি ক'ব পাৰোঁ যে মুখ্য তাৰ ভিতৰত দেওৰা চৌহান। দেওৰা চৌহান ভাতৃসকলৰ দৰে চিৰহী অঞ্চলটো, যিটো আমি বহুতকেইটা অঞ্চলৰ নাম উল্লেখ কৰিছিলোঁ আগতে, তো ভাতৃসকলৰ দৰে এওঁলোকে কি কৰিছে, চিৰহী অঞ্চলটো চৌহানৰ দেওৰা শাখাৰ গোত্ৰৰ দ্বাৰা শাসন কৰা হৈছিলে, সেইটো এটা তাত শাসন কৰিছিলে। তাৰপিছতে আমি আহিম আন এটা গোষ্ঠীলৈকে, কশ্যপাকাটাচ আন এটা গোষ্ঠী। কশ্যপাকাটাচৰ এটা শাখাই ধুন্ধৰত তেওঁলোকৰ সম্পত্তি স্থাপন কৰিছিল বা তেওঁলোকৰ ৰাজ্য স্থাপন কৰিছিল, ৰাজ্য তেওঁলোকে বিস্তাৰ কৰিছিলে। আৰু তেওঁলোকে তাৰে ভিতৰত আমি যদি ক'ব যাওঁ অম্বৰ আৰু পিছত জয়পুৰ বা চোৱাই জয়পুৰত শেখাৱতীকে ধৰি এই যে অঞ্চল অম্বৰ, জয়পুৰ বা চবাই জয়পুৰ বা শেখাৱতী, এইখিনি অঞ্চল তাৰ ভিতৰতে আছিলে আৰু সেইখিনি শাসন কৰিছিলে কশ্যপাকাটাচসকলে। আৰু এইবিলাক সকল হ'ল ৰাজপুতসকলৰে একোটা গোষ্ঠী হয়, তেওঁলোকৰ একোটা ক্লেন হয়, তেওঁলোকে তাত শাসন কৰিবলৈ সক্ষম হৈছিলে। তাৰপিছতে মিনাৰসকল আছিল, সেইসকলৰ অঞ্চলৰ পৰা তেওঁলোকক অৱশ্যে উৎখাত কৰা হৈছিলে। তাৰপিছতে আমি আহিম ৰাজপুত গোত্ৰৰ প্ৰসাৰ, কেনেধৰণে তেওঁলোকৰ প্ৰসাৰ হৈছিলে, তেওঁলোকৰ কেনেধৰণে বৃদ্ধি হৈছিলে, কেনেধৰণে এক্সপানশ্যন হৈছিলে, আমি সেই বিষয়ে আমি জানিম। তো এইটো স্পষ্ট যে প্ৰাৰম্ভিক মধ্যযুগীয় সাহিত্য আৰু যিটো শিলালিপি আছিল তাৰ পৰা আমি যিটো পিৰিয়ড তাৰ পৰা আমি জানিব পাৰোঁ, য'ত ৰাজপুত গোত্ৰ বা বংশোদ্ভৱ কিছুমান সদস্যৰ কথা উল্লেখ কৰা হৈছে। তাত তেওঁলোকৰ বংশোদ্ভৱ বা তেওঁলোকৰ সদস্য তো মধ্যযুগীয় সাহিত্যত বা শিলালিপিত ইয়াৰ পৰা প্ৰমাণ পোৱা গৈছে। তেওঁলোকৰ তাত উল্লেখ আছে তেওঁলোকৰ সম্বন্ধে যে ৰাজপুত ৰাজনৈতিক গাঁথনিৰ প্ৰসাৰৰ ক্ষেত্ৰত সংজ্ঞায়িত কৰা হ'ব পাৰে। বিভিন্ন ধৰণে তাত ডেফিনেশ্যন দিয়া হৈছে, তাক সংজ্ঞায়িত কৰা হৈছে। তেওঁলোকৰ বিশেষকৈ আমি প্ৰাৰম্ভিক মধ্যযুগীয় যিটো সাহিত্য আৰু শিলালিপি, তাত তেওঁলোকৰ সেই সময়ত সেই পিৰিয়ডত আমি তেওঁলোকৰ বংশোদ্ভৱ বা গোত্ৰ সেই সম্বন্ধে আমি তেওঁলোকৰ সদস্যসকল বা বিভিন্ন কথাত আমি তেওঁলোকৰ ৰাজনৈতিক প্ৰসাৰ এইবিলাক আমি তাত উল্লেখ পাওঁ। তো পৰৱৰ্তী পৰ্যায়ত কি হৈছিলে, ক্ষমতাৰ বিতৰণ নিয়ন্ত্ৰণ কৰাত বা আন্তঃগোত্ৰ সম্পৰ্কত ৰাজপুত ৰাজনীতিৰ গাঁথনি একত্ৰিত কৰিছিল। তেওঁলোকৰ বিভিন্ন ধৰণে তেওঁলোকে শাসন কাৰ্য চলাইছিল বা ক্ষমতাৰ বিতৰণ ডিষ্ট্ৰিবিউশ্যনৰ যিটো পাৱাৰ বা এটা কণ্ট্ৰল নিয়ন্ত্ৰণ কেনেকৈ কৰিছিল বা আন্তঃগোটৰ ইটো গোটৰ লগত সিটো গোটৰ তেওঁলোকৰ সম্পৰ্ক, তেওঁলোকৰ ৰাজনীতিৰ গাঁথনি, তেওঁলোকক বিভিন্ন ধৰণে একত্ৰিত কৰি ৰাখিছিল, ইউনিফাইড কৰি ৰাখিছিল। আৰু সেইটোৱে তেওঁলোকৰ এটা শক্তি আছিল আৰু সেইটোৱে তেওঁলোকৰ জয়ৰ ফালে, তেওঁলোকৰ সফলতাৰ ফালে আগুৱাই লৈ গৈছিল। তাৰপিছতে বিভিন্ন ধৰণৰ উত্থান হৈছিলে, বিভিন্ন গোত্ৰসমূহৰ নতুন নতুন গোত্ৰৰ উত্থান হৈছিলে আৰু মুখ্য গোত্ৰ বা উপবিভাজন
বিভাজন উপবিভাজনৰ প্ৰসাৰৰ ফলস্বৰূপে হৈছিল। তো তাত কিছুমান নতুন গোত্ৰৰ সৃষ্টি হৈছিলে, নতুন গোত্ৰৰ সৃষ্টি হৈছিল। তাৰপিছত মুখ্য গোত্ৰৰ পৰা আৰু কিছুমান উপগোত্ৰত বিভাজন কৰা হৈছিলে। তো এই গোত্ৰ, উপগোত্ৰ, মুখ্য গোত্ৰ বা নতুন গোত্ৰ, যাক আমি নাবালক গোত্ৰ বুলি আমি উল্লেখ কৰিছোঁ, অৰ্থাৎ নিউ নতুন গোত্ৰৰ কিছুমানৰ সৃষ্টি হৈছিলে। আৰু এটা গোত্ৰৰ কিছুমান সদস্যৰ চলাচলৰ পৰা নতুনকৈ উপগোত্ৰবোৰ ওলাই আহিছিল। তেওঁলোকৰ নিজৰ সেই এলেকাসমূহত তেওঁলোকৰ নিজৰ কাৰ্য কামৰ দ্বাৰা আৰু কিছুমান গোত্ৰৰ তেওঁলোকৰ কিছুমান সদস্যৰ চলাচলৰ পৰা নতুনকৈ আৰু কিছুমান তাৰ পৰা চাব গোট কিছুমান সৃষ্টি হৈছিল। তেওঁলোকৰ বিভিন্নভাৱে সামাজিকভাৱে বা ৰাজনৈতিকভাৱে তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰি তেওঁলোকে নতুন গোত্ৰ কিছুমানৰ তাত সৃষ্টি হৈছিলে। তো ৰাজপুত গোত্ৰৰ প্ৰসাৰ তেওঁলোকৰ প্ৰতিষ্ঠাৰ সৈতে বিভিন্ন অঞ্চলবোৰত তেওঁলোকৰ ৰাজপুত যিটো ভাজৰ অধিক সম্প্ৰসাৰণলৈ লৈ গৈছিল, তেওঁলোকক এক্সপানশ্যনলৈ গৈছিল। তেওঁলোকে বহুত দূৰলৈকে বিয়পি গৈছিল তেওঁলোকৰ গোত্ৰ, উপগোত্ৰ বা নতুন গোত্ৰবিলাকে। তো এনেদৰে এই যিটো প্ৰক্ৰিয়া, এইটো তেওঁলোকক ৰাজপুতসকলক তেওঁলোকৰ উত্থান বা তেওঁলোকক সুৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ যিবিলাক স্থানীয় উপাদান আছে, এইবিলাকে যিবিলাক ঘটনা ঘটিছিল, তেওঁলোককে তাক কি বুলি কোৱা হয়, ৰাজপুতীকৰণ বুলি কোৱা হয়। ৰাজপুতীকৰণ বুলি কৈছে যেনেকৈ হৈছে যে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, কলনিয়েলাইজেশ্যন বা মডাৰ্ণাইজেশ্যন আমি শব্দ ব্যৱহাৰ কৰোঁ, তাৰমানে বহল ভিত্তিত তো বহুত অঞ্চলব্যাপী কৰিছিল আৰু তেওঁলোকৰ শাসনভাৰ চলিছিল। সেইকাৰণে সেই শব্দটো ব্যৱহাৰ কৰা হৈছে, যাক নেকি আমি ৰাজপুতীকৰণ বুলি কৈছোঁ। তো তেওঁলোকে বহুত প্ৰসাৰ লাভ কৰিছিলে, প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু বহুত অঞ্চললৈকে তেওঁলোকৰ যিটো কাৰ্ডৰ বুলি কওঁ, তেওঁলোকে নিজৰ সাম্ৰাজ্য, তেওঁলোকৰ ৰাজ্য সুৰক্ষিতভাৱে তেওঁলোকে সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছিল আৰু সেইকাৰণে তাক আমি ৰাজপুতীকৰণ বুলি ক'ব পাৰোঁ। তাৰপিছত আমি ৰাজপুতৰ ৰাজনৈতিক আৰু সামৰিক ব্যৱস্থাৰ বিষয়ে আমি ক'ব পাৰোঁ। তো ৰাজপুতসকলৰ ৰাজনৈতিকভাৱে কিমানটো আছিল বা সামৰিকভাৱে তেওঁলোকে কিমান শক্তিশালী আছিল বা তেওঁলোকৰ ক'ত দুৰ্বলতা আছিল বা ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোকে কেনেধৰণে কাৰ হাতত ক্ষমতা অৰ্পণ কৰিছিল আৰু সেইটোৱে লাষ্টত পিছত গৈ পেলাই তেওঁলোকৰ কিবা অসুবিধাৰ সৃষ্টি কৰিছিল নেকি, যিটো আমাৰ পলিচি মেকিং বুলি কোৱা হয়, ক্ষমতাৰ অপব্যৱহাৰ বা ভুল সিদ্ধান্তৰ ফলত কিবা হৈছিল নেকি, সেই বিষয়ে আমি জানিব পাৰিম। তো আন্তঃৰাজ্যিক প্ৰতিদ্বন্দ্বিতাক আধিপত্যৰ সংগ্ৰামৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হয়তো। তো তাততো আন্তঃৰাজ্যিক ইখনৰ লগত সিখনৰ বিভিন্ন ধৰণৰ প্ৰতিদ্বন্দ্বিতা থাকিছিলে, তাত সংগ্ৰাম হৈছিলে আৰু তাত যোনে আধিপত্য বিস্তাৰ কৰিব পাৰিছিল তেওঁলোকে তাত বৰ্তি থাকিব পাৰিছিল। তো তেনেধৰণে তেওঁলোকে শাসনভাৰ চলাই নিবলৈ সক্ষম হৈছিল, তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। অৰ্থাৎ তেওঁলোকে সংগ্ৰাম কৰি হওক বা কিবা কৰি হওক প্ৰতিদ্বন্দ্বিতা কৰি আন্তঃৰাজ্যৰ মাজত তেওঁলোকৰ আধিপত্য আছিল তেওঁলোকে স্থাপন কৰিবলৈ সক্ষম হৈছিল। আৰু এই যি ৰজা আছিল, ৰজা কিন্তু মানে সৰ্বোচ্চ মুৰব্বী, হেড হিচাপে কাম কৰিছিল। ৰাজ্যত তেওঁৰ সৰ্বোচ্চ মুৰব্বী আছিলে, তেওঁৱে মানে আইন প্ৰদান কৰিছিল বা তেওঁৰ ওপৰত বহুত কথা ৰাজ্যৰ ভৱিষ্যত বৰ্তি থাকিছিলে। আৰু সামগ্ৰিক কাৰ্যবাহী বা ন্যায়িক বা পৰিচালনা বা সামৰিক প্ৰশাসন এই সকলোবোৰ ৰজাই বিভিন্ন ধৰণে পৰিচালনা কৰিছিল। ৰজাৰ ওপৰত বহুত কথাই ৰাজ্যৰ ভৱিষ্যত নিৰ্ভৰ কৰিছিল, কাৰণ তেওঁৰ সঠিক সিদ্ধান্ত হ'লে ৰাজ্যৰ উন্নতি হ'ব আৰু যদি কিবা কাৰণত তেওঁৰ সিদ্ধান্ত ভুল হ'ব প্ৰমাণিত হয়, তাৰ পৰা তেওঁলোকৰ ক্ষতি হ'ব পাৰে। তো কিছু পৰিমাণে তেওঁক প্ৰশাসনিক ক্ষেত্ৰত যিহেতু তেওঁ সকলো কাম কৰিব নোৱাৰে, তেওঁৰ ক্ষমতা নিশ্চয় ভগাই দিব লাগিব। তো কিছু পৰিমাণে তেওঁক প্ৰশাসনিক ক্ষেত্ৰত ৰাণীসকলৰ দ্বাৰা সহায় কৰা হৈছিল। তো প্ৰশাসনিক ক্ষেত্ৰত ৰাণীসকলে তেওঁক সহায় কৰিছিল, অৰ্থাৎ ৰাণীসকলক ক্ষমতা দিয়া হৈছিল, তেতিয়া তেওঁ সহায় কৰিব পাৰিব, অন্যথা সহায় কৰিব নোৱাৰিব। গতিকে ৰাণীসকলক ৰাজনীতিৰ অংশ হৈ পৰিছিল, তেওঁলোকৰ প্ৰশাসনৰ অংশ হৈ পৰিছিল। আৰু সেই সময়ত ৰাজবংশ, যাৰ কেইবাজনো বিভিন্ন গুৰুত্বপূৰ্ণ ৰেকৰ্ডত আছে, তাত বিভিন্ন ৰেকৰ্ড আছে, বিভিন্ন পদবী আছে। সেই সময়ত অৱশ্যে তেওঁলোকৰ কোনটো সম্ভৱতঃ যিকোনো প্ৰশাসনিক পদ অৰ্পণ কৰা দেখা নাযায়। এনেকুৱা নহয় যে তেওঁলোকক যিকোনো এটা পদ দিব, সেইবিলাক চাই চিতি তাত পদ দিয়া হৈছিলে, যাতে তেওঁ সেই পদৰ বাবে যোগ্য হয় নে নহয়, তেওঁ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে নে নাই, সেইধৰণে তেওঁক ক্ষমতা দিয়া হৈছিল। আৰু কিছুমান ভূমি অনুদানৰ পৰোক্ষভাৱে তেওঁলোকৰ প্ৰশাসনত জড়িত হোৱাটো বহন কৰা হয়। তো তাত কিছুমান তেওঁলোকৰ ভূমি অনুদানৰ ক্ষেত্ৰত তেওঁ পৰোক্ষ ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি তেওঁলোকক জড়িত কৰোৱা হৈছিলে ভূমিৰ ক্ষেত্ৰত। আৰু তেওঁলোকক কেতিয়াবা ৰাজ্যৰ যিটো আনুষ্ঠানিক অনুমতি ভূমি অনুদান প্ৰদান কৰা দেখা যায়।
ৰজাৰ আনুষ্ঠানিক অনুমতি এই অফিচিয়েল যিটো তেওঁলোক পাৰ্মিশ্যন সেইটো যদি লৈও কেতিয়াবা কিন্তু তেওঁলোকে তেওঁৰ তলৰ শাসকসকলে ভূমি অনুদান প্ৰদান কৰিব পাৰিছিলে। তো মন্ত্ৰী পৰিষদ আছিলে তেওঁলোকতো এনেদৰে ৰাজনীতিত সকলো গুৰুত্বপূৰ্ণ বিষয়ত এক পৰামৰ্শদাতাৰ সংস্থা হিচাপে কাম কৰিছিল। মন্ত্ৰী পৰিষদে বিভিন্ন সময়ত ৰজাক পৰামৰ্শদাতা হিচাপে কাম কৰিছিল আৰু এটা সুন্দৰভাৱে পৰিচালনা কৰিছিল। তো মন্ত্ৰীসকলৰ যিটো অফিচ আছিল সেইটো সাধাৰণতে বংশানুক্ৰমিক আছিল। তেওঁলোকৰ এটা বংশৰ পিছত আন এটা বংশই সেই পদবী লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত আমি যাম বিষয়াসকলে প্ৰায় সামন্ততান্ত্ৰিক উপাধি গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও ৰাজপুত্ৰ, ৰাণাকা বা ঠাকুৰ বা সামন্ত বা মহাসামন্ত, ৰাউত আদি এই যিবিলাক উপাধি আছে এইবিলাক তেওঁলোকে বিষয়াসকলে এইবিলাক গ্ৰহণ কৰিছিল তেওঁলোকৰ উপাধি। তাৰপিছতে আৰু কিছুমান উপাধি আছিলে মহাসন্ধি বিগ্ৰহিকা, দুৎকা বা মহা অক্ষপদৰ দৰে প্ৰশাসনিক পদবীকে তেওঁলোকে পৰ্যবেক্ষিত হৈছিলে আৰু বংশানুক্ৰমিক স্থিতি আৰু ৰাজনৈতিক পদবীৰে তেওঁলোকে সংমিশ্ৰণ হৈছিল আৰু বিষয়াসকলে অধিক শক্তিশালী কৰিছিলে। এইবিলাকৰ কাৰণে তেওঁলোকৰ বিষয়াসকলে শক্তিশালী কৰিছিলে। আৰু আঞ্চলিক প্ৰশাসনত বিষয় আছিল যে আঞ্চলিক যিহেতু অঞ্চলৰ কথা আমি কৈছোঁ, যিটো আমি ইতিমধ্যে কৈছোঁ চেন্ট্ৰেলাইজেশ্যন আৰু ডিচেন্ট্ৰেলাইজেশ্যনৰ কথা কৈছোঁ। তো ডিচেন্ট্ৰেলাইজেশ্যনৰ কথা অহাৰ লগে লগে আঞ্চলিকৰ কথা আহিব। তো আঞ্চলিকৰ কথা অহাৰ লগে লগে প্ৰশাসনৰ বিষয় আছিল যে ভূমি আৰু অন্যান্য উপবিভাগসমূহ সাধাৰণতে এক শ্ৰেণী শক্তিৰ দ্বাৰা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰিত হৈছিল আৰু সেইবিলাক আছিলে যিবিলাক নিয়ন্ত্ৰণ কৰিছিলে সেই মণ্ডলেক ভাল বা মাণ্ডালিকা বা সামন্ত হিচাপে বা অধিকাৰপ্ৰাপ্ত তাত সামন্ততান্ত্ৰিক কিছুমান ঠাকুৰ আছিল, ৰাণাকা আছিল, ৰাজপুত্ৰ আছিল। তেওঁলোকে এইবিলাকৰ অঞ্চলৰ তেওঁলোকে ক্ষমতা লাভ কৰিছিলে আৰু তেওঁলোকে যিহেতু আমি আগতেও আলোচনা কৰিছোঁ, এতিয়া ক'ব পাৰোঁ যে সেই সময়ত ভূমিৰ বিভিন্ন কৰ কাটল আৰু সেইবিলাকৰ লগতে ৰাজ্যৰ মানে আইনৰ উৎস আছিল আৰু সেইবিলাকৰ পৰাই তেওঁলোকে বৰ্তি থাকিবলগীয়া হৈছিল। গতিকে ভূমিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে আৰু ভূমিবিলাকৰ কৰ কাটল সংগ্ৰহ কৰাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন পদবীৰ সৃষ্টি কৰা হৈছিলে। তো গাঁওখনৰ প্ৰশাসনিক মুৰব্বী আছিলে, গাঁওখনৰ মুৰব্বী আছিল আৰু তেওঁ গাঁওখনৰ মুৰব্বীজন আছিল পঞ্চকুলা। তো এটা অঞ্চলত আছে 5জন পঞ্চায়ত সদস্য এটা পঞ্চায়তৰ দৰে তেওঁলোকে গঠন কৰিছিলে আৰু সেই গাঁওখনত তেওঁলোকে দায়িত্ব লাভ কৰিছিলে আৰু তেওঁলোকে চোৱা চিতা কৰিছিলে। তাত মহাজন আৰু মহতৰা যিটো গাঁৱৰ জ্যেষ্ঠ হিচাপে তেওঁলোকক তাত সন্মান দিয়া হৈছিলে। মহাজন আৰু মহতৰা সেই তেওঁলোকে এটা অংশ লাভ কৰিছিলে আৰু বিভিন্ন ৰাজপুত গোত্ৰৰ অধীনত অফিচিয়েল বিভিন্ন স্তৰত প্ৰশাসনিক বিষয়াসকলৰ পদ আৰু পদবী পৃথক পৃথককে ৰাখিছিলে। বিভিন্ন গোত্ৰ বা বিভিন্ন অফিচিয়েল বা বিভিন্ন গোটৰ মাজত তেওঁলোকৰ যিটো স্তৰ, যিটো লেভেল, যিটো হায়াৰাৰ্কি, সেইটো ক্ষেত্ৰত বিভিন্ন ধৰণে তাক পদবী দিয়া হৈছিল আৰু তাক পৃথক পৃথকভাৱে তেওঁলোকৰ নিজৰ স্থান অনুসৰি তেওঁলোকক পদবী দিয়া হৈছিল। তো যিকোনো ৰাজবংশৰ সামৰিক ব্যৱস্থা সদায় ইয়াৰ ৰাজপুতসকলৰ সংগঠনৰ ৰাজনৈতিক উত্থান পোনপটীয়াভাৱে তাত প্ৰতিফলিত হৈছিল। ৰাজপুতসকলৰ যিটো ৰাজনৈতিক গাঁথনি সামন্তকৰণো আছিল। ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ সামৰিক সংগঠন তৈয়াৰ হৈছিল। যিটো তেওঁলোকৰ সামৰিক সংগঠনটো তৈয়াৰ হৈছিল, যিহেতু তেওঁলোকৰ এটা সামন্ততান্ত্ৰিক ব্যৱস্থা আছিল। তেওঁলোকৰ অধীনত বিভিন্ন ধৰণৰ শক্তি আছিলে, বিভিন্ন ধৰণৰ লোক আছিলে তেওঁলোকক সহায় কৰিবৰ কাৰণে, কাৰণ তেওঁলোকৰ বশ্যতা স্বীকাৰ কৰি বা তেওঁলোকৰ অধীনত কাম কৰিছিলে। তো সামৰিক কাৰ্যসমূহত মুখ্যতঃ বজোৱা হৈছিল বিভিন্ন পদবীৰ সামন্ততান্ত্ৰিক প্ৰশাসনসকলৰ দ্বাৰা প্ৰায় সকলো ৰাজপুত গোত্ৰৰ অধীনত তাত বিভিন্ন গোত্ৰ আছিল। বিভিন্ন ধৰণে তেওঁলোকে সামৰিক শক্তিবিলাক পৰিচালনা কৰিছিলে। তাৰপিছত এনে প্ৰশাসনৰ মুখ্য কিছুমান বাধ্যবাধকতা আছিল যে তেওঁলোকৰ তলত যিবিলাক আছিল প্ৰশাসক বা তেওঁলোকৰ বাধ্যবাধকতা আছিল আৰু এই তেওঁলোকে কি কৰিছিলে, সংশ্লিষ্ট সেৱা কৰা যুদ্ধৰ সময়ত তেওঁলোকৰ ফালৰ পৰা সাহসিকতাৰে তেওঁলোকৰ যিটো অভাৰলৰ্ড আছিল, তেওঁলোকৰ ওপৰৰ ৰজা আছিলে, সামন্তসকল আছিলে, অভাৰলৰ্ড বুলি যাক কৈছোঁ, তেওঁলোকৰ কাৰণে কিন্তু তেওঁলোকে সাহসিকতাৰে তেওঁলোকৰ যিবিলাক তলৰ অধীনৰ গোট আছিলে তেওঁলোকে সাহসিকতাৰে তেওঁলোকে যুদ্ধ দিবলৈ তেওঁলোকৰ কিছুমান বাধ্যবাধকতা আছিল।
তাৰপিছতে আমি দেখিম যে লেখা পদ্ধতি বা পিঠি ৰাজবিজয় আৰু যিটো মহাকাব্য সেই সময়ৰ যিটো মহাকাব্য এইবিলাক উৎস বা চ'ৰ্চ বা শিলালিপি কিছুমান আছিল তাত তেওঁলোকৰ দায়বদ্ধতা বা কৰ্তব্যৰ ওপৰত আলোকপাত কৰা হয় বা পৰ্যালোচনা কৰা হয় আৰু তেওঁলোকৰ বিষয়ে তাত উল্লেখ থাকে। তো সামন্ত প্ৰভুসকলৰ ব্যক্তিগত অভিযোগ ৰাজপুত্ৰ বা ৰাণাকা ৰোতা বা সামন্ত আদিৰ দৰে ই আতংকৰ সৃষ্টি কৰিছিল। তাৰপিছত আমি আহিম যে সম্পূৰ্ণ তেওঁলোকৰ প্ৰশাসনিক সংস্থাপন তেওঁলোকে তাত গঠন কৰিছিল, সুন্দৰভাৱে তেওঁলোকে প্ৰশাসন যন্ত্ৰ চলাই নিবলৈ সক্ষম হৈছিল। তো শক্তিশালী সামন্ততান্ত্ৰিকতাবোৰে ঘোষণা কৰিবলৈ যেতিয়া ৰজা দুৰ্বল অৱস্থাত উপনীত হয়, ৰজা বিভিন্ন আহুকাল বহুকাল বা বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হয়, সেই সময়ত তেওঁলোকৰ যিটো সামন্ততান্ত্ৰিক তেওঁলোকৰ ৰজাৰ তলত থকা লোকসকল আছে তেওঁলোকে কিন্তু নিজকে স্বাধীন হিচাপে ঘোষণা কৰিবলৈ কেতিয়াও তেওঁলোকে কুণ্ঠাবোধ কৰা নাছিল। ৰজাৰ লাগিলে যিয়ে নহওক কিয় তেওঁলোক নিজকে সেই সুযোগতে স্বতন্ত্ৰ হিচাপে ঘোষণা কৰি নিজৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ সদায় তেওঁলোকে যত্ন কৰিছিলে আৰু বহুত ক্ষেত্ৰত সফল হৈছিলে। ৰাজপুতসকলৰ ৰাজনৈতিক ব্যৱস্থাক যিটো আমি কওঁ যে আমোলাতান্ত্ৰিক তথা সমাজতান্ত্ৰিক হিচাপে চৰিত্ৰ সংজ্ঞায়িত কৰিব পাৰি। যিটো ব্যৱস্থা আছিল তো আমোলাতান্ত্ৰিক বা সামন্ততান্ত্ৰিক হিচাপে আমি চৰিত্ৰ কৰিব পাৰোঁ। তো তেনেধৰণৰ এটা চৰিত্ৰ আছিলে, এটা কেৰেক্টাৰ আছিলে। সাধাৰণতে সৈন্যৰ গাঁথনি আৰু ৰণনীতি গ্ৰহণৰ একতাৰ তাত অনুপস্থিত আছিল। যদিও আমি ক'ব গৈছোঁ যে তাত সেনাৰ গাঁথনি আৰু ৰণনীতি যিটো এটা কৌশল, এটা ৱাৰ পলিচি বা ষ্ট্ৰেটেজি, সেইটো আমি তাত অভাৱ দেখিবলৈ পাওঁ। তো বিভিন্ন ৰাজবংশীয় গোত্ৰৰ সম্ভৱতঃ তেওঁলোকৰ নিজৰ সুবিধা অনুসৰি যুদ্ধত তেওঁলোকে সৈন্যবাহিনী বিভিন্ন উপাদানৰ সৈতে সংগঠিত কৰাৰ প্ৰৱণতা আছিল। তো ইয়াত যিবিলাক গোট আছিল তেওঁলোকে একত্ৰিতভাৱে নকৰি তেওঁলোকে নিজে নিজৰ ক্ষেত্ৰত তেওঁলোকে এটা শক্তিশালী এই সৈন্যবাহিনী গঠন কৰিছিল আৰু নিজাববীয়াকৈ তেওঁলোকে যুদ্ধত অৱতীৰ্ণ হৈছিলে বা নিজা গোট সৃষ্টি হৈছিল। সমূহীয়াভাৱে ৰজাৰ লগত নকৰি তেওঁলোকে নিজাকে গোট সৃষ্টি কৰিছিল। ৰাজপুত সামৰিক বাহিনীৰ মুখ্য দুৰ্বলতা আছিল, তেওঁলোকৰ কিছুমান দুৰ্বলতা আছিল। তেওঁলোকে তুৰ্কীসকলৰ লগত বিভিন্ন সময়ত যুদ্ধ বিগ্ৰহ কৰিব লগা হৈছিল। সামৰিক প্ৰযুক্তিৰ ক্ষেত্ৰত তেওঁলোকে পিছপৰা আছিল। তেওঁলোকৰ যিটো আৰ্চাৰী আৰু সেই ক্ষেত্ৰত তেওঁলোকে কৌশলগতভাৱে যিটো ব্যৱহাৰ সেই ক্ষেত্ৰত তেওঁলোক অলপ দুৰ্বল আছিল। অৱশ্যে তেওঁলোকে কিন্তু আৰু অন্য এটা কৌশল অৱলম্বন কৰিবলৈ সক্ষম হৈছিল। মুঞ্জনিক নামেৰে জনাজাত যান্ত্ৰিক সঁজুলি আছিলে আৰু মুখ্যভাৱে ব্যৱহাৰ কৰিছিল তেওঁলোকে গধুৰ কিছুমান শিল বা এনেধৰণৰ বস্তু কলা হিচাপে ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে শত্ৰুৰ সেই শিলেৰে প্ৰক্ষেপ কৰিছিল বা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিল বা দুৰ্গবিলাকৰ পৰা তেওঁলোকে আক্ৰমণ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকৰ শত্ৰুৰ সৈন্যৰ ওপৰত বোমা কৰিবলৈ এই যন্ত্ৰবোৰ ব্যৱহাৰ কৰিছিল আৰু বিভিন্ন ধৰণৰ পৰা তেওঁলোকে কি কৰা যায় যে উৎসৱৰ জনা যায় যে ৰাজপুত শাসকসকলৰ দ্বাৰা দুৰ্গৰ প্ৰাচীৰ বনাইছিল আৰু তাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণে যুদ্ধ কৰিবলৈ সক্ষম হৈছিল। হিন্দুসকলে এই যন্ত্ৰবোৰ ব্যৱহাৰ কৰিছিল আৰু তেওঁলোকে এইবিলাক বিভিন্ন জেগাৰ পৰা আনিছিলে আৰু তাৰ ব্যৱহাৰ শিকিছিলে আৰু তেনেধৰণে তেওঁলোকে প্ৰয়োগো কৰিছিল আৰু তেওঁলোকে এই ডিভাইচসমূহ এই কৌশলসমূহ তেওঁলোকে অনুকৰণ কৰিছিল। তো গ্ৰীক আৰু ৰোমানক চিজ মেচিন বুলি মেচিন এটা আমি দেখিবলৈ পাওঁ আৰু তাৰ পৰা তেওঁলোকে সেই কলাবিলাক নিক্ষেপ কৰিছিলে। যিবোৰৰ প্ৰকাৰ আছিল আৰবকে ধৰি হিন্দু আৰু তেওঁলোকৰ মুছলমান বিৰোধীসকলে এইবিলাক ব্যৱহাৰ কৰিছিলে। ৰাজপুত আৰু মুছলমানসকলৰ ব্যৱহৃত শিলৰ নিক্ষেপ যন্ত্ৰ এক গ্ৰীক প্ৰকাৰ আৰব আৰু তুৰ্কীসকলৰো আছিলে। তাৰপিছত ৰাজপুতে ফৰ্ট বা দুৰ্গ ব্যৱহাৰ কৰিছিলে যুদ্ধৰ ক্ষেত্ৰত। তেওঁলোকে দুৰ্গ বনাইছিলে, ফৰ্ট বনাইছিলে আৰু যুদ্ধৰ ক্ষেত্ৰত সফল হ'বৰ কাৰণে বিভিন্ন কৌশল অৱলম্বন কৰিবলগীয়া হয় আৰু য'ত ৰাজপুত শাসকসকলৰ অধীনত ফৰ্টে অনিবাৰ্য গুৰুত্ব লাভ কৰিছিল আৰু ইয়াৰ গোষ্ঠীবিলাকৰ ভিতৰত কোনো গোষ্ঠী এই ফৰ্ট নিৰ্মাণৰ ক্ষেত্ৰত তেওঁলোক পাৰদৰ্শী আছিল, তেওঁ কৌশলী আছিল, তেওঁলোক খুব নিপুণ আছিল। তো ৰাজপুত শাসকসকলৰ অধীনত ফৰ্টে অনিবাৰ্য বা গুৰুত্ব লাভ কৰিছিল বুলি আমি ক'ব পাৰোঁ আৰু সেইটোৱে তেওঁলোকৰ সমৰ কৌশল আছিল আৰু তাৰ পৰা তেওঁলোকে বিভিন্ন সময়ত সফল হ'বলৈ সক্ষম হৈছিল। তো মহানগৰতা আৰু এই দুৰ্গবোৰৰ যিটো অভিজ্ঞতাই মুছলমানসকলক তেওঁলোকক ঘেৰা কৰিবলৈ আকৰ্ষিত কৰিছিল। এইবোৰে ৰাজপুতসকলৰ প্ৰতিৰক্ষাৰ এক উৎকৃষ্ট উপায় হিচাপে
এই ফৰ্টবোৰৰ কাম কৰিছিল আৰু তেওঁলোকক এই যিটো প্ৰতিৰক্ষা তেওঁলোকক নিৰাপত্তা দিয়াত সহায় কৰিছিল, যিহেতু তেওঁলোকে যুঁজ দিছিল এই দুৰ্গবোৰৰ দেৱালৰ পৰা তেওঁলোকৰ মুছলমান বিৰোধীসকলক তেওঁলোকে দুৰ্গবোৰৰ দেৱালৰ পৰাই তেওঁলোকে যুদ্ধ দিবলৈ সক্ষম হৈছিল। আৰু তেওঁলোকে কৌশলগত উপলব্ধি কৰা আৰু কিছুমান তেওঁলোকে সামৰিক গুৰুত্ব লাভ কৰিছিল। ৰাজপুতসকলে বিশেষভাৱে তেওঁলোকে বিভিন্ন সময়ত মনোযোগ দিছিলে, বিভিন্ন শক্তি তেওঁলোকে প্ৰয়োগ কৰিছিল আৰু তেওঁলোকে এই যিটো নিৰ্মাণ কৰা নতুন নতুন কৌশল তেওঁলোকে অৱলম্বন কৰিছিলে। এটা আমি ফৰ্টৰ আমি উদাহৰণ দিব পাৰোঁ, সেইটো হৈছে মান্দৰৰ যিটো ফৰ্ট। মূলতঃ সেইটো সম্ভৱতঃ এইটো প্ৰায় খ্ৰীষ্টপূৰ্ব ৭ম শতিকাত প্ৰতিহাৰসকলে নিৰ্মাণ কৰিছিল বুলি গণ্য কৰা হয়। আৰু এইটো এটা অতি পুৰণি ফৰ্ট, যিটো আমি মান্দৰৰ যিটো ফৰ্ট সেইটো খ্ৰীষ্টপূৰ্ব প্ৰায় ৭ম শতিকাত প্ৰতিহাৰসকলে নিৰ্মাণ কৰিছিলে বুলি তাক গণ্য কৰা হয়, বিবেচনা কৰা হয়। তাৰপিছতে আমি চাব যে ৰাজপুতসকলৰ ভিতৰত চান্দেলাসকল মানে বহুত শক্তিশালী আছিল আৰু তেওঁলোকে দুৰ্গ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে মহানতা প্ৰদৰ্শন কৰিছিল, তেওঁলোকে সুন্দৰভাৱে নিৰ্মাণ কৰিব পাৰিছিল। চান্দেলাসকলৰ এই ক্ষেত্ৰত কাৰিকৰীভাৱে তেওঁলোকে কৌশলগতভাৱে তেওঁলোকে আয়ত্ত কৰিছিলে আৰু নিৰ্মাণ শৈলী তেওঁলোকে ব্যৱহাৰ কৰিছিলে। তাৰপিছতে চৌহান আৰু পানামাৰাছ বা এই দুয়োজন যিটো ৰাজস্থানৰ তেওঁলোকে এই দুয়োজনে এই দুটাই চৌহান আৰু পানামাৰাছসকলে ৰাজস্থানত দুৰ্গ নিৰ্মাতা আছিল, তেওঁলোকে তাত দুৰ্গ নিৰ্মাণ কৰিছিল আৰু প্ৰায় সকলোবোৰ ডাঙৰ সৰু যিটো ফৰ্ট কিছুমান পুনৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়িছিল। পুনৰ নিৰ্মাণ কৰিবলগীয়া হৈছিল কিছুমান, কাৰণ কিছুমান নষ্ট হৈ গৈছিল, সেইবিলাক পুনৰ নিৰ্মাণ কৰিবলগীয়া হৈছিল। গতিকে ফৰ্টসমূহ অতি যুদ্ধৰ ক্ষেত্ৰত এই অতিকৈ তেওঁলোকৰ উপযোগী আছিল আৰু তেওঁলোক বিভিন্ন সময়ত কৌশল আয়ত্ত কৰিছিলে আৰু সকলোবিলাক গোষ্ঠী কিন্তু এইবিলাক কামত সমভাৱে আগবাঢ়িব পৰা নাছিল, কাৰণ কাৰিকৰীভাৱে সকলোৱে কৌশলগতভাৱে সকলোৱে নিপুণ নাছিলে। তাৰপিছতে আমি আৰু এটা চাবচোন, মণ্ডলগড়ৰ কিনাৰ যে আজমেৰৰ চৌহান ৰজাই সম্ভৱতঃ ইয়াৰ চাৰিওফালে নিৰ্মাণ কৰিছিলে বিভিন্ন ধৰণৰ দুৰ্গ, আৰু সেই দুৰ্গবিলাকৰ পৰাই তেওঁলোকে তেওঁলোকৰ শাসনভাৰ তেওঁলোকে চলাই নিবলৈ সক্ষম হৈছিল। এতিয়া আমি এইটো কথাই ক'ব পাৰোঁ যে ৰাজনৈতিক আৰু সামৰিক মিলিটাৰী তাৰপিছতে যিটো ফৰ্ট বা দুৰ্গৰ কথা আমি উল্লেখ কৰিছোঁ, তো ৰাজপুতসকলে তেওঁলোকৰ সামৰিক শক্তি সুন্দৰভাৱে তেওঁলোকে পৰিচালনা কৰিছিলে। তাৰপিছতে তেওঁলোকৰ যিটো পলিটিকেল মেটাৰ, যিটো ৰাজনৈতিক বা এডমিনিষ্ট্ৰেটিভ ব্যৱস্থা বেছি শক্তিশালী আছিলে, আৰু সেইটো বেছিখিনিয়ে তেওঁ ৰজাৰ অধীনত ৰাখিছিলে আৰু ৰজাই সৰ্বসৰ্বা আছিল। ৰজাই তেওঁলোকে বিভিন্ন সময়ত তেওঁলোকৰ তলত তেওঁলোকৰ ৰাণীসকলক বা অন্যান্য ক্ষমতাশালী ব্যক্তিসকলক ক্ষমতা দিছিলে, আৰু ৰজাৰ অনুমতি সাপেক্ষে কেতিয়াবা ভূমি আবণ্টন দিয়া ব্যৱস্থা বা অন্যান্য কামত তেওঁলোকক ক্ষমতা ব্যৱহাৰ কৰিবলৈ সুযোগ দিছিলে। তাৰপিছতে আমি মিলিটাৰী ক্ষেত্ৰত ক'ব যাওঁ যে তাত বিভিন্ন গোষ্ঠী আছিলে, বিভিন্ন গোত্ৰ আছিলে, তেওঁলোকে কিন্তু নিজাকেও তেওঁলোকৰ মানে সামৰিক শক্তি বৃদ্ধি কৰিছিলে। আৰু তাত যদিও এটা চৰ্ত আছিলে যে ৰজাক তেওঁলোকে সহায় কৰিব লাগিব বিপদৰ সময়ত, তেওঁলোকে নিষ্ঠা সহকাৰে সাহসেৰে, আৰু তাৰপিছতে তেওঁলোকে সেই গ্লেনবোৰে বা তেওঁলোকে কেতিয়াও কুণ্ঠাবোধ কৰা নাছিল যে তেওঁলোকে তেওঁলোকৰ ৰজাৰ শক্তি হ্ৰাস পালে নিজকে ঘোষণা কৰিবলৈ, নিজকে উন্নত কৰিবলৈ বা তেওঁলোকৰ শাসন কৰিবলৈ তেওঁলোকে কেতিয়াও কুণ্ঠাবোধ কৰা নাছিলে। তাৰপিছতে আমি এতিয়া সামৰণিলৈকে আহিম। সামৰণিত আমি সাৰাংশত আমি এইখিনি কথা ক'ব পাৰিম যে ৭ম দ্বাদশ শতিকাত যিটো ৰাজপুতৰ ৰাজনীতি যিটো হৰ্ষবৰ্ধনৰ মৃত্যুৰ পিছত মৃত্যু হৈছিলে, তাৰপিছতে এটা বেলেগ ছবি এটা তাত প্ৰতিফলিত হৈছিলে। আৰু তাৰপিছতে গুজৰাটৰ প্ৰতিহাৰসকলে প্ৰথম ৰাজপুত গোত্ৰ যি গোত্ৰই তাত উজ্জয়িনীত তেওঁলোকৰ সামন্তনৈতিক মুৰব্বী হিচাপে কাম কৰিছিল, আৰু তেওঁলোকৰ কনৌজই হওক বা চুবুৰীয়া অঞ্চলেই হওক, সেইবিলাকত তেওঁলোকৰ সামৰিক শক্তিৰ দ্বাৰা তেওঁলোকে তাত শাসন কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত দ্বিতীয় পৰ্যায়ত তেওঁলোকে
এই গুজৰাটীয়াসকলৰ বিভিন্ন ক্ষেত্ৰত সামন্ততান্ত্ৰিক তত্ত্বৰ উদ্ভৱ হৈছিল আৰু বিভিন্ন গোত্ৰৰ তাত সৃষ্টি হৈছিল। পশ্চিম ভাৰততো ইয়াৰ প্ৰভাৱ পৰিছিল আৰু তেওঁলোকে সৰ্বোচ্চ সামৰিক শক্তি এই দ্বাৰা এটা প্ৰৱণতা সৃষ্টি হৈছিলে, যাৰ ফলত ৰাজনৈতিক আৰু সামৰিকভাৱে উৎকৃষ্ট গোত্ৰৰ তেওঁলোকে স্বীকৃতি লাভ কৰিছিল বা স্বাধীনতা বা আধিপত্য লাভ কৰিছিল।